নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মা এই বিশেষ সংস্কৰণ আজি দ্য বাৰ্নিং টপিকৰ আৰু আমি বিশেষকৈ আমি যদি চাওঁ দুলিয়াজান উজনি অসম আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণক লৈ যিদৰে চৰ্চা হৈছে তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণক লৈ যিদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে অইল ইণ্ডিয়াৰ কৰ্মচাৰীয়েও প্ৰতিবাদ সাব্যস্ত কৰিছে যে ব্যক্তিগতকৰণ কৰা হ'ব নালাগে তৈল ক্ষেত্ৰসমূহৰ সেই বিতৰ্কৰ আজি আমি বিশেষ দা বাৰ্নিং টপিক আপোনালোকৰ বাবে লৈ আহিছো যাতে আপোনাৰ বুজাত সুবিধা হয় যে প্ৰকৃততে তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণে অসমৰ অৰ্থনীতিৰ বাবে হানিকাৰক হ'ব নে অসমৰ অৰ্থনীতিৰ বাবে লাভজনক হ'ব আৰু বাৰে বাৰে যেটো ব্যক্তিকৰণৰ কথা কোৱা হৈছে যে আসলতে লাভজনক নহয় নেকি তৈল ক্ষেত্ৰসমূহ অইন একো উপায় নাই নেকি শেহতীয়াভাৱে দেখা গৈছে বিশেষকৈ 90 দশকৰ পিছত দেখা গৈছে যিকোনো বস্তু যেতিয়া লোকসানত থাকে তাক সংস্কাৰৰ পৰিৱৰ্তে প্ৰাইভেটাইজেশ্যন কৰাৰ যেটো কাৰুকাৰ্য সেয়া এতিয়াও অব্যাহত আছে আমি সেই বিষয়ে কথা পাতিম আৰু দুলিয়াজানৰ পৰা সাংবাদিক উৎপল বৰা পোনপটীয়া সম্প্ৰচাৰ থাকিব বিভিন্ন দল সংগঠন আছে বিশেষজ্ঞ ব্যক্তিসকল বিশিষ্ট ব্যক্তিসকল উৎপল বৰাৰ লগত থাকিব ষ্টুডিঅ'ত চাৰিগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট সাংবাদিক অদীপ ফুকন ডাঙৰীয়া স্বাগতম জনাইছো এই অনুষ্ঠানলৈ অইলৰ প্ৰাক্তন মহাপ্ৰবন্ধক অমৃত খাটনিয়াৰ ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক আৰু খাটনিয়াৰ ডাঙৰীয়াৰ পৰা আমি জানিম বহু ভিতৰৰ কথা যে প্ৰকৃততে টেকনিক্যালি আসলতে কি হয় এই বিষয়সমূহ যেহেতু তেওঁ আছিল কৰ্মৰত হয় বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া স্বাগতম জনাইছো আৰু বিজেপি দলৰ মুখপাত্ৰ তথা জ্যেষ্ঠ নেতা হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া উপস্থিত আছে পুনৰবাৰ কৈছো দুলিয়াজানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ থাকিব আজি দিনটো দেখা গৈছিল যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে অদীপ ফুকন ডাঙৰীয়া প্ৰথমতে আপোনাৰ ওচৰত আহিব বিচাৰিছো প্ৰথমতে যদি যিসকল ৰাইজে অনুষ্ঠান চাই আছে পেপাৰত হয়তো পঢ়িছে তৈলৰ ক্ষেত্ৰৰ ব্যক্তিগতকৰণ এডিটৰিয়েলো পঢ়িছে আপুনি নিজেও যথেষ্ট লিখা মেলা কৰিছে সহজ ভাষাত যদি আপুনি যিসকলে এই অনুষ্ঠান চাইছে আৰু হয়তো সাংঘাতিকভাৱে হয়তো এতিয়ালে বুজি উঠা নাই যে তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণ তৈল ক্ষেত্ৰসমূহ কি অকমান যদি আপুনি বেকত গৈ যদি অকমান পিছত গৈ যদি বিষয়টো বুজাই দিয়ে তাৰ পিছত মই ভাবো আমি ডিবেট আৰম্ভ কৰিব পাৰিম অদীপ ফুকন ডাঙৰীয়া প্ৰথম এটা কথা অনুকিয়াব লাগিব হয় কেইদিনমান আগতে মুম্বাইত এখন আলোচনা চক্ৰ হৈছিল ৰিপাব্লিকান টিভিয়ে পাতিছিল ৰিপাব্লিকান টিভিয়ে যিখন আলোচনা কৰিছিল তাত অসমৰ মুখ্যমন্ত্ৰীগৰাকী গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ ক'লে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ আৰু সম্ভাৱনা আৱিষ্কাৰ কৰা প্ৰথমজন মুখ্যমন্ত্ৰী মোদী ডাঙৰীয়া গতিকে এই কথাটো এইকাৰণে কথাটো ক'ব বিচাৰিছোঁ প্ৰথম আৰম্ভণিতে তাৰমানে অসমৰ যে শতিকা পাৰ হ'ল 100 বছৰতকৈ অধিক হ'ল 127 বছৰতকৈ পাৰ হৈ গ'ল এই যে 2014 চনৰ 26 মে তাৰিখে অসমৰ তাৰ পিছতে অসমৰ খনিজ সম্পদবিলাক উদ্ঘাটন হ'ল নেকি আৱিষ্কাৰ হ'ল নেকি গতিকে এই ধৰণৰ অলপ তৰল বক্তব্যবিলাকে এই ধৰণৰ সমস্যাবিলাক সৃষ্টি কৰে যি কি নহওক তৈল ক্ষেত্ৰৰ গোটেই বিষয়টো যদি আমি চাওঁ বৰ দীঘলীয়া বিষয় ইমান বিষয়ত আমি নাযাওঁ অসমৰ তৈল ক্ষেত্ৰ বা ভাৰতবৰ্ষৰ তৈল ক্ষেত্ৰত দুটা ONGC আৰু অইল ইণ্ডিয়া এই দুটা ৰাজহুৱা প্ৰতিষ্ঠান এই ৰাজহুৱা প্ৰতিষ্ঠানে তৈল ক্ষেত্ৰ উদ্ঘাটন কৰে তেওঁলোকে ক'ত তেল আছে খাৰুৱা তেল আছে তেওঁলোকে আৱিষ্কাৰ কৰে আৱিষ্কাৰৰ পিছত তেল উদ্ঘাটন কৰি পেলাই তেওঁলোকে শোধনাগাৰবিলাকলৈ প্ৰেৰণ কৰে আৰু এই অসমৰ ক্ষেত্ৰত আমি এক গুৰুত্বপূৰ্ণ বিষয় যে ভাৰতবৰ্ষৰ প্ৰথম তেল অসমতে পাইছিল 100 বছৰ পাৰ হৈ গ'ল আৰু এই অসমত অইল ইণ্ডিয়া যেটো আমাৰ একমাত্ৰ অসমৰ ৰাজহুৱা বৃহৎ অনুষ্ঠান দুলিয়াজানত হেডকোৱাৰ্টাৰ থকা অইল ইণ্ডিয়া অসমৰ খাৰুৱা তেল আছে আৰু সেইকাৰণে মই অইল ইণ্ডিয়ালৈ আমাৰ সকলোৰে এটা আবেগ আছে যে অইল ইণ্ডিয়াৰ খাৰুৱা তেল উদ্ঘাটন কৰা ক্ষেত্ৰবিলাক অসমৰ এটা হাৰ্ট হৃদপিণ্ড এইটো আমি ভাবোঁ কিন্তু এই তৈল ক্ষেত্ৰবিলাকৰ পৰা যিবিলাক তেল উৎপাদন হয় খাৰুৱা তেল উৎপাদন হয় সেই খাৰুৱা তেলবিলাক অইল ইণ্ডিয়াই তাৰ পৰা উলিয়াই পেলাই শোধনাগাৰবিলাক শোধন কৰিবলৈ দিয়ে আৰু তেওঁলোকে বিক্ৰী কৰে এই বিক্ৰী যেতিয়া অইল ইণ্ডিয়া বিক্ৰী কৰে শোধনাগাৰবিলাক দিয়ে তেতিয়া অইল ইণ্ডিয়া এটা যিটো তেলৰ পৰা আমি এটা ৰয়েলিটি পাওঁ সেই ৰয়েলিটিটো ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ আৰু অইল ইণ্ডিয়া যেতিয়া তেল উদ্ঘাটন কৰি যিটো প্ৰফিট হয় তাৰ প্ৰফিটৰ 1% চেণ্ট্ৰেল গভৰ্ণমেণ্টত যায় 1% তেওঁ ষ্টেট গভৰ্ণমেণ্টলৈ আহে আৰু আমি এটা এই গোটেই অসমৰ খাৰুৱা তেল বিক্ৰী কৰাৰ বাবে আমি ৰিফাইনেৰীবিলাকৰ পৰা এটা ৰয়েলিটি পাওঁ আৰু এই ৰয়েলিটি অসমৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এই দুটা যিটো ৰাজহুৱা প্ৰতিষ্ঠান ONGC আৰু অইল ইণ্ডিয়াৰ হাততেই অসমৰ ভাৰতবৰ্ষৰ তৈল উদ্ঘাটন কৰা ক্ষেত্ৰখন তেওঁলোকৰ হাততে আছে গতিকে এই ক্ষেত্ৰত সাধাৰণতে লক্ষ্য ৰখা যায় যে ৰাজহুৱা প্ৰতিষ্ঠানৰ হাতত যাতে সম্পদ মাটিৰ তলত থকা সম্পদৰ অধিকাৰটো বা তেওঁলোকৰ উদ্ঘাটন কৰা ব্যৱস্থাটো যদি ৰাজহুৱা মানে পাব্লিক সেক্টৰৰ হাতত থাকে ৰাজহুৱা প্ৰতিষ্ঠানৰ হাতত থাকে তেতিয়া এটা নিৰাপদ বুলি ধাৰণা কৰা যায় কিন্তু যেতিয়া এটা ব্যক্তিগত হাতত যে কোনো কোম্পানী হাতত আমেৰিকা গুচি যায় তেতিয়া সাধাৰণতে এই সম্পদবিলাকৰ ওপৰত তেওঁলোকৰ লাভৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এইবিলাক উদ্ঘাটন কৰিব আৰু এটা
সময়ত তেওঁলোকৰ লাভৰ অধিক লাভ মুনাফা লৈ তেওঁলোকে এইবিলাক হয় ফিল্ডবিলাক নষ্ট কৰিব বা ফিল্ডবিলাক তেওঁলোকে মুনাফা কৰি পেলাই তেওঁলোকলৈ লৈ যাব আৰু ষ্টেটৰ যিটো আমি পাব লাগে ৰেভিনিউ আমি প্ৰাপ্য আমি নাপাম আমি ৰয়েলিটি আমি নাপাম আমাৰ সংস্থাপনৰ যিবিলাক বিদ্বেষ আছে এইবিলাক আমাৰ বন্ধ হৈ যাব আমাৰ ইতিমধ্যে থকা অইল ইণ্ডিয়া যিটো আমাৰ মূল হৃদপিণ্ড বুলি কওঁ পাব্লিক সেক্টৰ অনুষ্ঠান হিচাপে এই অইল ইণ্ডিয়াখন ধ্বংস হ'ব অইল ইণ্ডিয়া সম্পূৰ্ণ দুৰ্বল হৈ যাব এই গোটেই কথাবিলাকৰ কাৰণে সমগ্ৰ অসমত এই ভাৰতবৰ্ষতো হৈছে কিন্তু অসমত বিশদভাৱে এই প্ৰতিবাদটো হৈছে গতিকে এই কথাখিনি মানে মনুকে থোৱা ভাল যে অসমৰ খাৰুৱা তেলৰ পথাৰ আগতেও ব্যক্তিগতকৰণ কৰা হৈছে এই ব্যক্তিগতকৰণলৈ যায় যে বিশেষকৈ মোদী চৰকাৰ অহাৰ পিছতে 2014 চনৰ 26 মে' তাৰিখৰ পিছত তেওঁলোকে এই গোটেই বিশেষকৈ 2016 চনৰ 25 জুন তাৰিখে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই অসমতে ক'লেহি যে অসমৰ 12খন তৈল পথাৰ আমি ব্যক্তিগতকৰণ কৰা হ'ব ব্যক্তিগত আমি নিবিদা কৰিম আৰু তেওঁ এইটো কথা কৈছিল যে ইয়াত 17,000 কোটি টকাৰ সম্পদ আছে এই 17,000 কোটি টকা সম্পদৰ ভিতৰত যিখন খাৰুৱা তেল আছে বিশেষকৈ অইল ইণ্ডিয়াৰ সাপে কাটি জেৰাই পথাৰ সৰজনী দুৱাৰমাৰা ডিপলিং খেৰেম এইকেইখন অইল ইণ্ডিয়াৰ ফিল্ড এই অইল ইণ্ডিয়া ফিল্ডখিনি ইতিমধ্যে ব্যক্তিগত কৰা হৈছে এটা এটা প্ৰথম পৰ্যায় কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত লৈছিল যে 115খন তৈল পথাৰ ভাৰতবৰ্ষৰ তৈলখনে ব্যক্তিগতকৰণ কৰা হ'ব আৰু এই ক্ষেত্ৰত আমেৰিকা বা বাহিৰৰ 3টা বৃহৎ শক্তি আহিছে তেওঁলোকে যুক্তি দিয়ে যে অসমত বা ভাৰতবৰ্ষত এই ONGC আৰু অইল ইণ্ডিয়াই তেল খাদত তেল উৎঘাটন কৰিব পৰা নাই আৰু অইল ইণ্ডিয়া আমি ONGC কথালৈ নাহোঁ অইল ইণ্ডিয়া ক্ষেত্ৰলৈ আমি আহোঁ অইল ইণ্ডিয়া তৈল উৎঘাটন কৰিব পৰা নাই গতিকে এই খাদবিলাকক আমাৰ তেল লাগে যিহেতু ভাৰতবৰ্ষত খাৰুৱা তেল নিজস্ব খুব কম গতিকে খাৰুৱা তেল উৎঘাটন কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল যে অইল ইণ্ডিয়াই তেল উৎঘাটন কৰিব নোৱাৰিব তেওঁলোকে খাদবিলাক আৱিষ্কাৰ কৰিছিল যিবিলাক আৱিষ্কাৰ কৰিবৰ কাৰণে প্ৰায় 13,000 কোটি টকা ইতিমধ্যে খৰচ কৰা হৈছিল বিনিয়োগ কৰা হৈছিল এই খাদবিলাক যদি আকৌ বাহিৰত দিয়া হয় যে অইলে নোৱাৰিব এই কথাৰ কোনো যুক্তি নাই এইকাৰণে যুক্তি নাই অইল ইণ্ডিয়া অসমৰ অইল ইণ্ডিয়া আমাৰ এটা আৱেগ আছে দুলীয়াজান অইল ইণ্ডিয়া ইতিমধ্যে পৃথিৱীৰ 10খন ৰাষ্ট্ৰত তেওঁলোকে তেল উলিয়াইছে সাগৰৰ ভিতৰত ইতিমধ্যে তেল উলিয়াইছে বিশ্বৰ যিটো তৈলৰ ক্ষেত্ৰৰ তাত ইতিমধ্যে অইল ইণ্ডিয়া সোমাই পৰিছে ইতিমধ্যে আমেৰিকা হওক নাইজেৰিয়া হওক এই গোটেই বিষয়বিলাকৰ য'ত ভেনিজুৱেলা হওক তেওঁলোকৰ লগত ইতিমধ্যে অইল ইণ্ডিয়াই কলাবৰেশ্যন কৰি পেলাই তেওঁলোকে তেল উদ্ঘাটন কৰিছে এই ধৰণৰ সকলো প্ৰক্ৰিয়াৰে সমৃদ্ধিশালী অইল ইণ্ডিয়াই নোৱাৰিব বুলি কৈ খাৰুৱা তেলৰ পথাৰবিলাক মানে অইন ৰাষ্ট্ৰত যদি পাৰে অসমত কিয় নোৱাৰে এটা ডাঙৰ সেইটো এটা প্ৰশ্ন আমি আলোচনাৰ বিষয় গতিকে তাতে ষড়যন্ত্ৰৰ গোন্ধ পোৱা যায় যে ব্যক্তিগতকৰণ কিয় কৰিব লাগে অইল ইণ্ডিয়াই নিজেই কিয় নকৰে নহয় জানো অধিপূৰ্ণ নকৰে সামাৰিলি মই খাটনীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো ব্যক্তিগতকৰণৰ কথা কোৱা হৈছে তৈল ক্ষেত্ৰসমূহত আপুনি যিহেতু অইল ইণ্ডিয়াৰ লগত জড়িত আছিল আটাইতকৈ উচ্চ পদবীত আপুনি আছিল আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে হঠাৎ এই পৰিস্থিতিৰ কিয় সৃষ্টি হ'ল যে এইকেইদিনত বিশেষকৈ দেখা গৈছে ব্যক্তিগতকৰণৰ সপক্ষে গ'ল অইলে কিয় নোৱাৰে প্ৰাৰম্ভিক মন্তব্য আমি ডিটেইলছত পাতিম প্ৰাৰম্ভিক মন্তব্য ইয়াত এটা অকণমান পিছলৈ ঘূৰি যাব লাগিব হয় কি অইল ইণ্ডিয়া বা ONGC সদায় দেখা যায় যে চৰকাৰৰ পিনৰ পৰা সদায় এটা প্ৰেছাৰত ৰাখে যে তোমাৰ প্ৰডাকশ্যন বঢ়োৱা প্ৰডাকশ্যন লাগে কাৰণ হেৰি আছে অইল ইণ্ডিয়া সদায় এৰাউণ্ড 3.2 3.4 মেক্সিমাম আছে এৰাউণ্ড 3.4 চামথিং লাইক ডেট গতিকে দেখা গৈছে যেতিয়া প্ৰডাকশ্যনটো বঢ়াব লাগে তেতিয়া নতুন নতুন যিবিলাক ক্ষুদ্ৰ তৈল ক্ষেত্ৰ আছিলে যেনেকৈ জেৰাই হওক বা বৰডুমচাই হওক ডিপলিঙে হওক সেইবিলাকত কনচেনট্ৰেশ্যন নকৰি পেলাই য'ত আমি তেল উৎপাদন কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত বেছি মনোনিৱেশ কৰা হয় এজ এ ৰিজাল্ট হৈছে কি অভাৰ এ পিৰিয়ড অফ টাইম আজি বহু বছৰ ধৰি এই সৰু সৰু তৈল ক্ষেত্ৰবিলাক নেগলেক্ট হৈছে কোনো এক্টিভিটিজ হোৱা নাই নোহোৱাৰ কাৰণে হৈছে কি এতিয়া চৰকাৰে ভাবিছে তোমালোকে যেতিয়া কৰিব নোৱাৰা বুলি যেতিয়া কৰিলে তেতিয়া হয়তো অইল ইণ্ডিয়া উঠিব লাগিছিলে যে আমাৰ এনেকুৱা ফাইনেন্সিয়েল কনষ্ট্ৰেইনছ আছে বা এনেকৈ আমাৰ অলপ আৰ্থিক দিশৰ পৰা যদি আমি সবল হ'ব আমি এইখিনি কৰিব পাৰিম আমাৰ টেকনিকেল হেৰি আছে ছাপোৰ্ট আছে বা কম্পিটেঞ্চি আছে আমি কৰিব পাৰিম কিন্তু সেইটো কৰা নহ'ল নোহোৱাৰ ফলত মেইনলি অভাৰ এ পিৰিয়ড অফ টাইম দেখা গ'ল যে এই তৈল ক্ষেত্ৰবিলাকত যদি প্ৰাইভেটাইজ কৰিব পৰা যায় তেতিয়াহ'লে হয়তো আমি লাভৱান হ'ম কিন্তু ইয়াত এটা কথা খুব তাৎপৰ্যপূৰ্ণ এটা কথা হৈছে যে অইল ইণ্ডিয়াৰ নিচিনা এক্সপাৰ্টাইজ থকা এটা অনুষ্ঠানে সেইখিনি কৰিব পৰা নাই এতিয়া যিখিনি পাৰ্টি আনিছে সেইখিনি পাৰ্টিৰ কোনো বা অংশগ্ৰহণ কৰিছে সেইসকলৰ কোনো অভিজ্ঞতা নাই অভিজ্ঞতা নথকা এটা পাৰ্টি
যেহেতু এইখিনি অন্বেষণৰ দায়িত্ব দিছে গতিকে কিমান দূৰ লাভৱান হ'ব চৰকাৰে যিটো উদ্দেশ্য কৰিছে এইটো যথেষ্ট নিশ্চয় মানে শৰ্টকাট মেথড হ'ব নোৱাৰে ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰত ব্যক্তিগতকৰণ সম্পৰ্কে প্ৰথমে প্ৰাৰম্ভিক মন্তব্য লৈছো তৈল ক্ষেত্ৰসমূহৰ যিটো ক'লে খাটনিয়াৰ ডাঙৰ যে একদম নতুন প্লেয়াৰ বিশেষ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই এতিয়ালৈ এক প্ৰকাৰ আমি জুৱা খেলাৰ নিচিনা হ'ব যদি সহজ ভাষাত কওঁ বিষয়টো মহন্ত ডাঙৰীয়া হয় আমি জুৱা খেলা বা সেইখিনি কোৱাৰ আগতে আমি প্ৰথম চাব লাগিব যে যোৱা বছৰ 17-18 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ খনিজ তেল অৰ্থাৎ পেট্ৰল আৰু ডিজেলৰ কাৰণে বিদেশৰ পৰা আনিবৰ কাৰণে 5,65,000 কোটি টকা নিৰ্ধাৰিত কৰিব লগা হৈছিল এতিয়া এই টকাখিনি যদি আপুনি চাই তাৰনে ভাৰতত যদি এজন শিশু ভূমিষ্ঠ হয় কেৱল মাত্ৰ এই তেলৰ বাবেই 1,918 টকাৰ ঋণৰ বোজা বহন কৰিব লাগে এতিয়া এই গোটেই কথাখিনি এনেকুৱা নহয় যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এনে তৈল ক্ষেত্ৰ নিলাম কৰা হৈছে যোৱা 1997 চনৰ পৰা যদি 2015 চনলৈকে আপুনি চাই 360খন তৈল ক্ষেত্ৰ কিন্তু ব্যক্তিগত খণ্ডলৈ অলৰেডি হস্তান্তৰ কৰা হৈছে কেৱল মাত্ৰ 2015ত এই গোটেই সমস্যাটো আহিল কেতিয়া যেতিয়া নতুন চৰকাৰ আহিল মোদী চৰকাৰ আহিল তেতিয়া চৰকাৰে বিশেষকৈ যিখন নীতি আয়োগ আমাৰ নীতি আয়োগে প্ৰধানমন্ত্ৰীক উপদেশ দিলে যে আমাৰ যিটো বিদেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগে অইলৰ কাৰণে হেতু অলপ কম কৰিব লাগে যাৰ পৰা আমি চৰকাৰী ৰাজহ ৰেহাই কৰিব পাৰো বচাব পাৰো আৰু সেই উদ্দেশ্যে সেই চৰকাৰে মোদী চৰকাৰে এতিয়া কৰিলে কি পেট্ৰলিয়াম মন্ত্ৰালয়ক ক'লে যে অহা 2022 চনৰ ভিতৰত যাতে আমি পেট্ৰলৰ ওপৰত ডিপেন্ডেন্সিটো 10% কমাব পাৰো আৰু 2030 চনৰ ভিতৰত যাতে আমি 30% কমাব পাৰো এতিয়া যেতিয়া কমাবৰ কাৰণে পেট্ৰলিয়াম মন্ত্ৰালয়ক প্ৰেছাৰ কৰা হ'ল তেতিয়া কি হ'ল পেট্ৰলিয়াম মন্ত্ৰালয়ে কি কৰিব উৎপাদন বৃদ্ধি কৰিব লাগিব উৎপাদন বৃদ্ধি কৰিব যাওঁতে তেখেতসকলে চালে যে কোন কেইখন তৈল ক্ষেত্ৰ এতিয়ালৈকে উৎপাদনশীল হৈ থকা নাই বা বহু বছৰ ধৰি পৰি আছে তেতিয়া গোটেই বিষয়টো পোহৰলৈ আহিল যে 46খন গোটেই ভাৰতৰ 46খন তৈল ক্ষেত্ৰ অব্যৱহৃতভাৱে পৰি আছে বহু বছৰ ধৰি আৰু তাৰে ভিতৰত 12খন আছিল অসমৰ তৈল ক্ষেত্ৰ এতিয়া এই 12খন যদি আপুনি চাই যদি ৰাজহুৱা খণ্ডক দিব লগা হয় ৰাজহুৱা খণ্ডৰ অলৰেডি প্ৰতিষ্ঠান আছিল ইণ্ডিয়ান অইল কৰ্পোৰেচন আৰু IOC গতিকে এই দুটা খণ্ডই কি কৰিলে চৰকাৰে এনেকুৱাকৈ কোৱা নাছিলে যে আপোনালোকে নকৰিব তেখেতসকলে ৰিপৰ্ট গভৰ্ণমেণ্টত ছাবমিট কৰিলে এইটো এটা প্ৰকৃত সত্য ছাবমিট কৰিলে যে যিহেতু এইকেইখনৰ অলৰেডি উৎপাদন হোৱা নাই এতিয়া যদি আমি উৎপাদনক্ষম কৰিব লগা হয় তাৰে কাৰণে যিখিনি পইচা খৰচ কৰিব লাগিব তাৰে বিপৰীতে আমি যিখিনি ৰেভিনিউ ৰাজহ পাম সেইখিনি কিন্তু নেগেটিভ মাৰ্কত থাকিব অৰ্থাৎ ব্যাটকৈ উৎপাদন কম হ'ব সেইকাৰণে লোকচান হ'ব অইল ইণ্ডিয়া কৰিব লগা ৰাজহুৱা খণ্ডই কৰিব লগা কিন্তু গভৰ্ণমেণ্টৰ নহয় হেতু IOC আৰু ONGC এ গভৰ্ণমেণ্টক হেতু হয় বুলি যেহেতু ইয়াৰ উৎপাদনক্ষম নহয় গতিকে চৰকাৰক অৰ্পণ কৰিলে আৰু তেতিয়া চৰকাৰে অৰ্পণ কৰোঁতে চৰকাৰে বিদত যাব বিভিন্ন প্ৰচেছৰ ভিতৰত এটা প্ৰচেছ হ'ল ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ হয়তো আৰু বিভিন্ন উপায় আছে আমি সময়ত আলোচনা কৰিম কিন্তু বিভিন্ন উপায়ৰ ভিতৰত এইটো এটা উপায় হিচাপে চৰকাৰে এইটো এটা মাধ্যমেৰে যাব খুজিলে আৰু সেইকাৰণে হয়তো বিশেষকৈ উত্তৰ পূব ভাৰতত এই ব্যক্তিগতকৰণক লৈ যথেষ্ট ধৰণে আলোচিত হ'ল কিন্তু এই বিষয়টো আমাৰ হয়তো নৰ্থ ইষ্টৰ প্ৰেক্ষাপটত নতুন কিন্তু ভাৰতৰ প্ৰেক্ষাপটত নতুন নহয় ইয়াতে এতিয়া আলোচনা কিয় হৈছে নিশ্চয় আপুনি এক প্ৰকাৰৰ কৈছে যে এইটো এক প্ৰকাৰৰ কম্পালচন বুলি ক'লে ভুল নহ'ব যদিও আপুনি শব্দটো ব্যৱহাৰ কৰে ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আকৌ ব্যক্তিগতকৰণ আকৌ প্ৰতিবাদ দুলীয়াজানত চাওক যিকোনো ক্ষেত্ৰত আপোনাৰ কি হয় আমি পূৰ্বতো দেখা গৈছে হয় আমি কিছুমান ক্ষেত্ৰত আৱেগিক হোৱাতকৈ আমাৰ ভৱিষ্যতৰ যিটো লাভ হ'ব সেইটো আমি চাব লাগিব আজি দেখা যায় যে অকল অইল ক্ষেত্ৰ নহয় বিভিন্ন ধৰণৰ এয়াৰপোৰ্ট পৰ্যন্ত ইলেক্ট্ৰিচিটি বোৰ্ড পৰ্যন্ত বা বিভিন্ন ছেক্টৰ ইতিমধ্যে প্ৰাইভেটাইজ হৈছে আৰু ইতিমধ্যে প্ৰাইভেটাইজকৰণটো অকল আমাৰ ভাৰতবৰ্ষত হোৱা নাই সেই সময়ত মাৰ্গাৰেট থেচাৰে 1970 চনতে ব্ৰিটিছ এয়াৰৱেজ কিন্তু প্ৰাইভেটাইজ কৰিছিলে সেই সময়তে আৰু তাৰপিছত আপোনাৰ ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁ প্ৰাইভেটাইজ কৰাৰ ক্ষেত্ৰত বহুতখিনি গুৰুত্ব দিছে আৰু ফ্ৰান্সৰ ইভেন ৰাষ্ট্ৰপতি এনামেল ডাঙৰীয়ায়ো বহুতো ক্ষেত্ৰত তেওঁলোকৰ প্ৰাইভেটাইজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে পৃষ্ঠপোষকতা কৰি আছে সো এই ক্ষেত্ৰত আপুনি দেখা যাব অইলৰ ক্ষেত্ৰত আহিছে এতিয়া অসমৰ অইলৰ যিটো ডিছকাশ্যন এতিয়া হৈ আছে ইতিমধ্যে তাত আপোনাৰ অইল কোম্পানীৰ খৰচ মানে কি গভৰ্ণমেণ্টৰ খৰচ কৰা গভৰ্ণমেণ্টৰ খৰচ মানে কি আমাৰ ৰাইজৰ টকাই যোৱা সো অইলত ইতিমধ্যে যিটো আপোনাৰ ডিস্কভাৰৰ ক্ষেত্ৰতে 13,000 কোটি টকা ইতিমধ্যে গৈছে
1 কোটি নহয় 2 কোটি নহয় 13,000 কোটি টকা ডিসকভাৰী অইল ইণ্ডিয়া গৈছে প্ৰায় 228 কোটি এজে হল 13,000 কোটি সব মিলি মই তাকে কৈছো সো এজে হল 13,000 কোটি টকা ইতিমধ্যে তাত ইউটিলাইজ হৈছে সো এই কথাবিলাক কিন্তু প্ৰাইভেটাইজ কৰিলে সেই কথাখিনি চৰকাৰে হেডেক ল'ব বুজা নপৰে সেই বজাখিনি নপৰে সো এইটোৱে আমি এই কথাবিলাক জানিবলৈ যে আলটিমেটলি আমাৰ অইলৰ যিখিনি আপুনি ইতিমধ্যে যিখিনি ক'লে যে পৰিত্যক্ত কিছুমান আইন ইউটিলাইজ সেক্টৰ আছে সেইখিনি কেনেকৈ ভালকৈ সিহঁতক আকৌ প্ৰডাকশ্যনত কেনেকৈ উৎপাদন ক্ষম কৰিব পাৰে সেই কথাখিনি চাব লাগিব আৰু নিশ্চয়কৈ এটা প্ৰেক্টিকেল সলিউশ্যন আবেগিক নহয় আমি ভৱিষ্যতে ভাবিব লাগে যাতে অইল প্ৰডিউচিং আমি এখন ষ্টেট হয় সেই ক্ষেত্ৰত যাতে আমি অইল প্ৰটেকশ্যন ঠিকমতে চলি থাকে আৰু নিশ্চয়কৈ এইটোৱে আমাক লাভান্বিত কৰিব চ' আমি এইটো নিগেটিভলি আবেগবিলাক আপুনি যেটো কৈছে যে ডিসকাশন কৰে এটা পজিটিভ দিকখিনি আমি ভালকৈ ডিসকাশন কৰাটো আমি ভাল লাগিব বিচাৰিছো দল সংগঠন আছে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে এটা কথা স্পষ্ট বিশেষকৈ চৰকাৰৰ যেটো দৃষ্টিভংগী দলৰ যেটো দৃষ্টিভংগী বিজেপিৰ এটা কথা স্পষ্ট যে আবেগেৰে সিদ্ধান্ত নহয় তেওঁলোকে কৈছে যে ভৱিষ্যতৰ বাবে সিদ্ধান্ত ল'ব লাগিব আসলতে প্ৰতিবাদকাৰী দল সংগঠনসমূহ অকমান আবেগিক বেছি হৈছে নেকি তেওঁৰ মতে আসলতে আপোনাৰ ওচৰত আহিব বিচাৰিছো উৎপল বৰা সবিশেষ জনাওক উৎপল বৰা হয় মই দীপক শৰ্মা এটা কথা কৈ ল'ব বিচাৰিছোঁ যে যেটো ঠাকুৰীয়া ডাঙৰীয়াৰ ফালৰ পৰা ষ্টুডিঅ'ৰ ফালৰ পৰা যেটো মন্তব্য আহিছে নিশ্চয় ইয়াত বিভিন্ন আজি দল সংগঠন আছে ইয়াৰ স্বীকৃতিপ্ৰাপ্ত ইউনিয়নৰ পৰা আদি কৰি প্ৰায় 4-5খন ইউনিয়ন আছে দুলীয়াজানত অইল ইণ্ডিয়াৰ কিন্তু এটা কথা ঠাকুৰীয়া ডাঙৰীয়া আপুনি এটা কথা ইতিহাসৰ পাত যদি আপুনি আচৰে যে তেজ নিদু তেল নিদু তেজ দিম এই যেটো শ্লোগান ইয়াত 4জনকৈ শ্বহীদৰে সিক্ত এটি অঞ্চল হৈছে দুলীয়াজান আৰু এই দুলীয়াজানৰ যি অইল ইণ্ডিয়া এয়া হৈছে স্বাভিমানৰ প্ৰতীক আপুনি যেটো কৈছে যে প্ৰাইভেটেশ্যন হ'লে যদি লাভ হয় তেতিয়াহ'লে আবেগৰ বশৱৰ্তী হৈ আন্দোলন কৰাতকৈ আমি সেই বিষয়টোত গুৰুত্ব দিব লাগে মই পুনে আপোনাৰ প্ৰশ্নটো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়ালৈ লৈ যাম মই ইয়াত এটা কথা ক'ব বিচাৰিছে যে এই যেটো আন্দোলন এই মুহূৰ্তত হৈছে ইয়াত দুলীয়াজানৰ ইতিহাস কিমান জানে সেয়া পিছৰ কথা আসলতে ইয়াত কেনেকুৱা ধৰণৰ আন্দোলনেৰে দুলীয়াজাক ৰক্ষা কৰা হৈছিল এটা সময়ত তেজ দি হলো তেল নিদিয়াৰ আন্দোলন চলিছিল কিন্তু ষ্টুডিঅ'ত এই মুহূৰ্তত এটা কথা কৈছে বিজেপিৰ এজন প্ৰতিনিধিয়ে যে আবেগৰ বশৱৰ্তী হৈ পেলাই আন্দোলন কৰাতকৈ আমি আসলতে তেওঁ ক'বলৈ গৈছে বিবেকৰ কথাটো ক'বলৈ গৈছে লাভ কোনটো ধৰ এইটো কথা ক'বলৈ গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এইটো আবেগৰ আন্দোলন নেকি চক 80 চনত 4জন ভূটাম যুৱকে প্ৰাণ দিছিলে তেখেতক যি ত্যাগ সেই ত্যাগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতে যদি কৈছে যিটো আবেগৰ কথা কৈছে কিন্তু আবেগ নহয় বিবেকৰ কথাও তাত জড়িত হৈ আছে কাৰণ আমাৰ স্বাভিমান অল ইণ্ডিয়াটো হ'ল ৰাজহুৱা প্ৰতিষ্ঠান ৰাজহুৱা উদ্যোগ অতি লাভজনক উদ্যোগ অসমীয়া জাতিৰ হিয়াৰ আমোদ স্বৰূপ এই প্ৰতিষ্ঠানটো ৰাজহুৱা উদ্যোগটো আমি জীয়াই ৰাখিবৰ কাৰণে আমি তেজ দিব আমি প্ৰস্তুত আছোঁ গতিকে তেখেতে যিটো কথা কৈছে মন্তব্য দিছে কাৰণ তেওঁলোকৰ স্বাৰ্থ জড়িত হৈ আছে কাৰণ ব্যক্তিগত খণ্ডলৈ লৈ যোৱা হয় এই প্ৰতিষ্ঠানটো চৰকাৰ এখনৰ লাভালাভ হ'ব এইকাৰণে লাভালাভ হ'ব তেওঁলোকে শাসনত আছে তেওঁলোকে এই প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ এটা অংশ যাব তেওঁলোকৰ কিন্তু আমি কৈছোঁ ৰাজহুৱা উদ্যোগটো ৰাজহুৱা হিচাপে জীয়াই থাকিবলৈ দিয়ক তেওঁলোকৰ যিটো ষড়যন্ত্ৰমূলক মন্তব্য তেওঁলোকৰ যিটো চিন্তা যে এইটো ব্যক্তিগত খণ্ডলৈ নিয়া যিটো ষড়যন্ত্ৰ এইটো আমি উফৰাই পেলাবৰ কাৰণে আমি ইয়াত বিভিন্ন দল সংগঠন গোট খাইছোঁ স্বীকৃতিপ্ৰাপ্ত ইউনিয়নখন আছে লগতে আন ইউনিয়নবিলাক আছে আৰু আমি 24টাকৈ আমি এটা শক্তি আমি প্ৰদৰ্শন কৰিম ইয়াত তেওঁলোকে আবেগ কৈছে আবেগ নহয় আমাৰ বিবেক মই আকৌ আহিম মই ইউনিয়নৰ আপোনাৰ সম্পাদকৰ ওচৰলৈ আহিছোঁ কথাটো কেতিয়া গম পাইছিলে আপোনালোকে আৰু যে আপোনালোকে আজি এখন বিশাল ইয়াত ৰাজহুৱা সভা দিছে বিভিন্ন দল সংগঠন আহিছে এই যে কথা বতৰাবিলাক পতা হৈছে এইবিলাক আবেগিক কথা বতৰা পতা হৈছে নি মানে এই কথাবিলাকৰ কোনো যুক্তি নাই নেকি যে প্ৰাইভেটেশ্যন হ'লে সবল হ'ব আৰু গভৰ্ণমেণ্ট হৈ থাকিলে বা ৰাজহুৱা খণ্ডৰ হ'লে ধ্বংসস্তূপলৈ যাব বা লাভ নহ'ব আপোনালোকে তাত কাম কৰা একোজন ব্যক্তি কি ক'ব গভৰ্ণমেণ্টৰ যিটো প্ৰচিজাৰ গভৰ্ণমেণ্টে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টখনে নিবিচাৰে যে PSU থাকক আৰু আমি এখন ৰিকগনাইজ ইউনিয়ন থকাৰ পিছত আজি মেনেজমেণ্ট হওক আজি গভৰ্ণমেণ্ট হওক কোনেও আমাক গুৰুত্ব দিয়া নাই আমি এই কথাটো এতিয়া আমি এই 11 তাৰিখে গম পাইছোঁ আমি 11 তাৰিখে যেতিয়া মেনেজমেণ্টৰ ওচৰত গৈছোঁ তেতিয়াহে আমি কথাটো গম পাইছোঁ যে তেওঁলোকে এইটো কৰিবলৈ ওলাইছে আৰু আমাৰ এই অইল ইণ্ডিয়া ইভেন HOD খিনিও নাজানে গোটেই HOD কিজনেও নাজানে ইমান গোপনে ৰখা হৈছে এই কথাষাৰ তাৰপিছত তেওঁলোকে এইখিনি দিব বিচাৰিছে আৰু এটা কথা গভৰ্ণমেণ্টে তেওঁলোকৰ নিজৰ পলিচি তেওঁলোকে এইখিনি আমাক কৃপা কৰি দিয়া বস্তু নহয় আজি বিজেপি গভৰ্ণমেণ্টে আমাক কৃপা কৰি দিয়া এইখিনি বস্তু নহয় এইকেইটা কোম্পানী
অসমতে অইল ইণ্ডিয়া লিমিটেড অসমতে জন্ম হৈ ইয়াতে ডাঙৰ দীঘল হৈছে আৰু ইয়াৰ পৰাই ডেভেলপ হৈ ইয়াৰ পৰা ৰেভিনিউ নিউ বেলেগ বেলেগ জেগাত ইনভেষ্ট কৰিছেগৈ গতিকেলৈ আজি তেওঁলোকে গোটেইখিনি কথা এনেকৈ ক'বলৈ যে প্ৰফিট এণ্ড লছৰ গোটেইখিনি কথা নাহে আজি PSU কিয় এষ্টাব্লিছ হৈছিলে অকলে প্ৰফিট এণ্ড লছৰ কথাতে হৈছিলে নেকি যদি প্ৰফিট এণ্ড লছৰ কথাটো হ'লহেঁতেন তেতিয়াহ'লে আমি আজি ছ'চিয়েলিষ্ট আমাৰ যিটো আছে আমাৰ প্ৰিএম্বলত আছে ছ'চিয়েলিষ্ট শব্দটোৱে নাথাকিলেহেঁতেন মই আহিম আপোনাৰ ওচৰলৈ মই সত্যকাম বৰঠাকুৰ ডাঙৰীয়া আহিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই কথা বতৰাবিলাক এতিয়া দুলীয়াজানত অহা 2 তাৰিখৰ পৰা সমগ্ৰ আজি যিটো প্ৰস্তাৱ লোৱা হৈছে ইয়াত বন্ধ কৰি দিয়াৰ এটা প্ৰক্ৰিয়ালৈকে গৈছে ইয়াৰ আগতো এনেকুৱা আন্দোলন হৈছিল দুলীয়াজানৰ অইল ইণ্ডিয়া স্বাভিমানৰ এক প্ৰতীক আৰু বহু পৰিয়াল বহু লোক এই গোটেই আৰ্থ সামাজিক এটা ইয়াত থিয় হৈ আছে আপুনি কি ক'ব বিচাৰিব আৰে চাওক মই গোটেই বস্তুটো আবেগৰ লগত মই কোনোদিন জড়িত মই আবেগিক বিষয় বুলি মই কোনোদিন ভবা নাই এইটো যুক্তিনিষ্ঠ বিষয় এটা অইল ইণ্ডিয়া লিমিটেড এটা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানে আমি ভালদৰে ভাবি চোৱা নাই সমগ্ৰ অসমৰ উদ্যোগ খণ্ডক এই প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰিছে কাৰণ এই উদ্যোগটোৱে গেছ উৎপাদন কৰে আৰু গেছৰ পৰা সমগ্ৰ অসমৰ উদ্যোগ তেলটো বাদ দিয়ক গেছৰ পৰা সমগ্ৰ অসমৰ উদ্যোগবিলাক চলি আছে আৰু ডাঙৰ কথাটো হ'ল যদি এই উদ্যোগটোৰ পৰিচালন দক্ষতা নাই টেকন'লজি নাই চৰকাৰী উদ্যোগ এটা নাই আৰু ব্যক্তিগত এজন মানুহে কিনি আনিব এইটো কেনেকুৱা এটা যুক্তি হ'ব পাৰে যুক্তিৰ খাতিৰত মই কৈছোঁ যে চৰকাৰে এই ব্যৱস্থা কৰক যে ব্যক্তিগত খণ্ডৰ পৰা এইটো পাৰ্চেছ কৰিবলৈ ব্যৱস্থা কৰক টেকন'লজি শুড বি পাৰ্চেছ তেওঁলোকে কাৰিকৰী যি প্ৰযুক্তি লাগে তেল মানে খনন কৰিবৰ কাৰণে গেছ উলিয়াবৰ কাৰণে প্ৰযুক্তি আহৰণ কৰক সেই প্ৰযুক্তি আহৰণ কৰি এখন চৰকাৰে আহৰণ কৰিব নোৱাৰে আৰু এজন ব্যক্তিয়ে আহৰণ কৰিব পাৰে সেইটো যুক্তি বেছি নে তেওঁলোকে স্মল ফিল্ড আৰু স্মল যিবিলাক ফিল্ডছ আছে স্মল ফিল্ডছবিলাকক যিবিলাকক স্মল ফিল্ড বিক্ৰী কৰা 6.92 মিলিয়ন টনৰ যিখিনি কথা কৈ আছে সেইখিনিৰ কাৰণে টেক্সেশ্যন পেটাৰ্ণ কি কৰিছে প্ৰাইভেটাইজেশ্যনৰ কাৰণে হোৱাট ইজ দ্য টেক্সেশ্যন পেটাৰ্ণ আপোনালোকে কওক যে চৰকাৰী খণ্ডক ইমান ৰেহাই কেলৈ নিদিয়ে মই আহি আছোঁ আপোনাৰ ওচৰলৈ মই প্ৰদীপ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই কথাবিলাক এনেকৈ এতিয়া ইয়াত এই যিটো প্ৰতিবাদী এতিয়া প্ৰতিবাদৰ জোৱাৰ হৈছে ইয়াত প্ৰত্যেকৰে কিন্তু ইয়াত যুক্তি এটা পিছফালে লুকাই আছে আৰু আজি যিখন বিশাল ইয়াত সভা হৈছে সকলোৱে ইয়াত গোটেই কথাখিনি কৈছে এই মুহূৰ্তত এই যিবিলাক তৈলক্ষেত্ৰ সৰু সৰু তৈলক্ষেত্ৰবিলাক প্ৰডাকশ্যন নাই হোৱা বুলি কোৱা হৈছে কিন্তু খৰাং নহয় জীৱিত এখন তৈলক্ষেত্ৰ এইখিনি এনেধৰণে গুচি যাব নেকি গোটেই কথা কিন্তু মই প্ৰাগনিউজৰ পেনেলত কি কথা হৈছে আমিতো ইয়াৰ পৰা গম পোৱা নাই কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ ইকুইটি ষ্টেক যিটো আছে অইল ইণ্ডিয়াৰ এইটো ভাৰত চৰকাৰৰ হাতত প্ৰায় 67% 0.64% আছে ইচ্ছা কৰিলে ভাৰত চৰকাৰে অইল ইণ্ডিয়াখনক যি ইচ্ছা কৰে তাকে কৰিব পাৰে এই বস্তুটো গুৰুত্ব নিদিলে অসম চৰকাৰে আৰু দ্বিতীয়তে আপুনি যদি চাই যে 95% ষ্টেক ইকুইটি ষ্টেক হোল্ডাৰ হৈ গ'ল গুজৰাটৰ GSPC যিটো কয় গুজৰাট সেইকাৰণে আজি গুজৰাটত মোদী নালাগে পেট্ৰলিয়াম মিনিষ্টাৰ যোনেই নহওক তেখেতসকলে 1 লিটাৰ তেল আনি দেখাই দিয়ক কাৰো দম নাই কেলে জানে নাই 95% ইকুইটি ষ্টেক হোল্ডাৰ হৈ গ'ল GSPC কিন্তু অইল ইণ্ডিয়াৰ কি অৱস্থা এইখনি কথা সবেই জানে প্ৰাক্তন যিসকল ইয়াৰ পৰা CMD ৰিটায়াৰ হৈ তেখেতসকলে ইয়াত কৰ্ম কৰিবলৈ আহি আছে এই আপোনাৰ হেলিবাৰ্টনত আহিব নহয় স্লাম বজাৰত আহিব নহয় বাকাৰ নিচিনা কোম্পানীত আহিব আচলতে অইল ফিল্ড নিউজৰ ওপৰত আমাৰ ইয়াত ষ্টাডি একেবাৰে নকৰে সম্পূৰ্ণ অন্ধকাৰত আছে মানুহখনি আৰু যিখনি মানুহ ইয়াৰ পৰা ৰিটায়াৰমেণ্ট হৈ গ'ল আজিলৈকে মাতিলে নেকি কোনো এজন CMD নাই মতা কোনো এজন ডাইৰেক্টৰ প্ৰডাকশ্যনে মতা নাই সবে নীৰৱ দৰ্শক হৈ TV চেনেল চাই থাকে তাৰ বাহিৰে আজিলৈকে কোনোবা এজনে লিখিলে নেকি পেপাৰত নাই লিখা গতিকে তেখেতসকলক উলংঘ কৰিবৰ কাৰণে আমাৰ হাতত বহুত তথ্য আছে পৰৱৰ্তী সময়ত আমি ক'ম দীপক শৰ্মা নিশ্চয় কথাখিনি ইয়াৰ পৰা যুক্তিনিষ্ঠভাৱে কথাখিনি নিশ্চয় ষ্টুডিঅ'লৈ গৈছে দীপক শৰ্মা আৰু কিবা আছে নেকি প্ৰশ্ন মই আহিম উৎপল বৰা এই পইণ্টখিনি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এটা চিম্পল মই ইমান বিশেষ এক্সপাৰ্টো নহয় এইটো সন্দৰ্ভত কিন্তু যিটো এটা দিলে যে যিটো টেকন'লজি প্ৰাইভেট কোম্পানীত আছে বা এজন মানুহে পাৰ্চেছ কৰিব পাৰে সেই টেকন'লজিটো এখন চৰকাৰে কিয় পাৰ্চেছ কৰিব নোৱাৰে এই প্ৰশ্নৰ উত্তৰ কিবা দিব পাৰিব একদম চিম্পল প্ৰশ্ন নহয় জানো খুব চিম্পলি তেখেতে বিষয়টো উত্থাপন চিম্পল আপোনাৰ কিছুমান ক্ষেত্ৰত কি হয় কিছুমান টেকন'লজি ইতিমধ্যে দেখা গৈছে যে প্ৰাইভেটাইজত বহুখিনি টেকন'লজি আজিকালি ইউজ কৰি পেলাই বহুখিনি ডেভেলপ কৰিছে এটা চাওক আমাৰ ইতিমধ্যে অকল অসমৰ 12খন তৈলক্ষেত্ৰৰ যিটো কথা ডিছকাশ্যন কৰাইছে অকল 12খন ক্ষেত্ৰই নহয় গোটেই ইণ্ডিয়াত সেইটো ডিছকাশ্যন অহা নাই কিন্তু এইটো আহিব লাগে অকল আমাৰ ইয়াতে নহয় 149 স্মল এণ্ড মাৰ্জিনেল অইল গেছ ফিল্ডছ এতিয়া আমাৰ প্ৰাইভেটাইজ কৰাৰ এটা ব্যৱস্থা কৰিছে আৰু তাত আপোনাৰ নতুন টেকন'লজি আনি পেলাই ডেভেলপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে আপুনি
এইটো দুদিনমান অপেক্ষা কৰিব লাগিব নিশ্চয়কৈ এটা চৰকাৰ এখনে যেতিয়া এটা সিদ্ধান্ত লয় বহুখিনি সাৰ্ভে কৰি বহুখিনি এটা তথ্য গটাই মেলি পেলাই তেওঁলোকে এটা বিশ্বনমু লাষ্টত গৈ মানে আপোনালোকৰ কেতিয়াবা বুমেৰাং হয় বিশ্বনমু ফ্লপ হয় তেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে বুলি যদি সুবিধা হয় নাই তেনেকুৱা নহয় আপুনি ইতিমধ্যে মই উল্লেখ কৰিছিলো আপোনাৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ বেলেগ বেলেগ দেশৰ ক্ষেত্ৰতো কৈছো ইতিমধ্যে মই ইউকেৰ কথা উল্লেখ কৰিছো আমেৰিকাৰ কথা কৈছো তেওঁলোকৰ আৰ্থসামাজিক ব্যৱস্থাটো সম্পূৰ্ণ বেলেগ আমেৰিকা সেইটো কাৰণে আৰ্থসামাজিক ব্যৱস্থা তেওঁলোকৰ উন্নত কিয় হৈছে সেইটো জানিব লাগিব যে আজি তেওঁলোকৰ প্ৰায়খিনি চেক্টৰ প্ৰাইভেটাইজ হোৱাৰ কাৰণে তেওঁলোকে কি যেন উন্নত হৈছে সেইখিনি চেক্টৰ চাব লাগিব যে আজি তেওঁলোকৰ প্ৰায়খিনি ব্যৱস্থা সিহঁতৰ প্ৰাইভেটাইজ হোৱাৰ কাৰণে সিহঁতৰ উন্নতিৰ শিখৰত গৈছে চ' আমি কিছুমান সেইকাৰণে কিছুমান কথা আমি নিজে এৰি মানে আকৰ্গজ নহয় আমি কিছুমান যুক্তিসংগতভাৱে চাব লাগিব আৰু নিশ্চয়কৈ আমি চৰকাৰে যিটো সিদ্ধান্ত কৰিছে বহুখিনি চাই মেলি সিদ্ধান্ত কৰিছে আৰু ইয়াতে পজিটিভ এটা যিখিনি হ'ব সেইখিনি আমাৰ অসমৰ ভৱিষ্যতৰ ডেভেলপমেণ্টৰ কাৰণে বা ভৱিষ্যতৰ ভালৰ কাৰণে চৰকাৰে চিম্পল যুক্তি চিম্পল যে প্ৰাইভেটাইজেশ্যন কৰি দিয়ক লেঠাটো শেষ তাৰ পৰা লাভ হৈ যাব আৰু অন্যান্য ৰাষ্ট্ৰসমূহত প্ৰাইভেটাইজেশ্যন চলি আছে কৰি দিয়ক ইমান সহজ নেকি যিটো যুক্তি কোৱা হৈছে যদি চাওঁ যে আমি দুটা ফেজত কথাটো কৰা হৈছিল 115খন মুঠতে খান তৈল ক্ষেত্ৰত আৰু 67খন ইতিমধ্যে ফাৰ্ষ্ট ফেজত লৈছিলে এতিয়া 48খন লৈছে আৰু এই গোটেই ক্ষেত্ৰত ONGC 12,826 কোটি টকা আৰু অইল ইণ্ডিয়া 224.27 কোটি টকা ইতিমধ্যে এই খাতখিনিত খৰচ কৰিছে এতিয়া প্ৰশ্নটো হ'ল এইখিনি যদি প্ৰাইভেটক দিয়া যায় আগতে ইতিমধ্যে অসমৰ 6খন ফিল্ড দিয়া হৈছে অইল ইণ্ডিয়াৰ ইতিমধ্যে এতিয়া দিয়া হৈছে টেঙাখাত জাৰাজান বাৰেকুৰি নাডুৱা বাগজান এইখন যোৱা 12 আগষ্ট তাৰিখে ইতিমধ্যে নিবিদা গ্ৰহণ কৰিছে আৰু তেওঁলোকে ফাইনেল কৰিছে কিন্তু প্ৰশ্নটো হ'ল এই ক্ষেত্ৰত ONGC এটা কমপ্লেইন কৰিছিলে ONGC কৈছিল যে এইখিনি খাত যদি দি দিয়া যায় তেতিয়া ONGC দুৰ্বল হ'ব আৰু অইল ইণ্ডিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আলোচনা হৈছিল আৰু মই এটি লক্ষণীয় মানে কথাটো উল্লেখ কৰিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীয়ে 2018 চনৰ 12 আগষ্ট থেকে অইল এণ্ড নেশ্যনেল গেছ অথৰিটি আৰু অইলৰ CMD উৎপল বৰা আৰু শশী শংকৰ এই দুইজনক মাতি নি পেলাই প্ৰাইম মিনিষ্টাৰ হেঁচা দিছে যে তোমালোকে এইখানে ব্যক্তিগত কৰা এতিয়া অইল ইণ্ডিয়াৰ যিজন উৎপল বৰা অসমীয়া মানুহ কিন্তু অইল ইণ্ডিয়া আজি মই মুকলিকৈ কৈছোঁ অইল ইণ্ডিয়া যে অনা অসমীয়া বাহিৰৰ পৰা অহা CMD কেনেকৈ অইল ইণ্ডিয়া ধ্বংস কৰিছে অসমীয়া বিষয়াকেইজনে অইল ইণ্ডিয়া ধ্বংস কৰিছে এই ক্ষেত্ৰত মই আলোচনা দেখিছোঁ বৰ সুন্দৰভাৱে কথাটো কৈছে এতিয়া চাওক এতিয়া এই টেঙাখাত আৰু জাৰাজান বাৰেকুৰি নদুৱা বাৰজান এইখিনি আটাইতকৈ ইম্পৰ্টেণ্ট আজি টেঙাখাত আৰু জৰাজান এই দুখন অইল ফিল্ডৰ ওপৰতে ভিত্তি কৰি অইল ইণ্ডিয়া চলি আছে প্ৰডাকশ্যন সম্পূৰ্ণ এতিয়া কোনোবাই যদি ক'ব বিচাৰে নহয় ইয়াত প্ৰডাকশ্যন নাই ইয়াত মানে উৎপাদন নাই এই গোটেই কথাটো সম্পূৰ্ণ কথা নহয় এই খাতকেইখনত 163.08 নিযুত টন খাৰুৱা তেল মজুত আছে আৰু ইতিমধ্যে টেঙাখাত আৰু জৰাজান এই দুখন ফিল্ডৰ পৰা অইল ইণ্ডিয়া চলি আছে কাইলৈ যদি টেঙাখাত আৰু জৰাজান এই আমেৰিকান কোম্পানীক দি দিয়া যায় ইতিমধ্যে তেওঁলোক আহি অইল ইণ্ডিয়াত বহি লৈছে আৰু 1 জানুৱাৰীৰ পৰা তেওঁলোকে প্ৰডাকশ্যন কৰিব বেকাৰ্ছ বুলি এই বেকাৰ্ছ বুলি আমেৰিকান কোম্পানীটো আহি দুলীয়াজানত বহি লৈছে তেওঁলোকে 1 জানুৱাৰীৰ পৰা তেওঁলোকে প্ৰডাকশ্যন কৰিব তেওঁলোকে প্ৰডাকশ্যন কৰা মানে সম্পূৰ্ণ কৰ্তৃত্ব তেওঁলোকৰ এটা আমাৰ কি লাভ আমাৰ লাভ লোকচানৰ গোটেই কথাটো যদি চোৱা যায় তেওঁলোকৰ গোটেই কৰ্তৃত্বটো তেওঁলোকক দিয়াৰ লগে লগে আমাৰ ইয়াত তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধা দিয়া হৈছে তেওঁলোকে 7 বছৰ ৰয়েলিটি দিব নালাগে 7 বছৰ ৰয়েলিটি দিব নালাগে আমাৰ অসম চৰকাৰৰ ৰয়েলিটি এটা ডাঙৰ ইয়াত ৰেভিনিউ ইতিমধ্যে এই আমি প্ৰায় 11,000 কোটি টকা ৰয়েলিটি আমি পাব আছে এই ৰয়েলিটিটো আকৌ ইতিমধ্যে এই প্ৰাইভেট কোম্পানীক দি পেলাই ৰয়েলিটি তেওঁলোকক লাভ দিয়া যিটো ব্যৱস্থা আজি 7 বছৰ কৈছে 7 বছৰ পিছত তেওঁলোকে আকৌ নিদিবই গতিকে এই ব্যৱস্থা চৰকাৰে যিটো সাৰেণ্ডাৰ কৰিছে সহজ ভাষাত যে আমি নোৱাৰো লাভ নহব গতিকে এই কথাটো মোদী চৰকাৰে অসমৰ তৈল ক্ষেত্ৰৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈছে এই আক্ৰমণটো সমগ্ৰ অসমৰ জনগণে প্ৰতিৰোধ কৰিব লাগে আবেগ নহয় এই যুক্তিগত মানে অইল ইণ্ডিয়াৰ তেল উদ্ঘাটন কৰিছে ভাৰতবৰ্ষৰ দিল্লীৰ চৰকাৰখন নহয় অইল ইণ্ডিয়া উদ্ঘাটন কৰিছে অইল ইণ্ডিয়াৰ ওপৰত ভিত্তি কৰি পেলাই বিভিন্ন খাৰুৱা তেল আমি পাইছোঁ আৰু এই অইল ইণ্ডিয়াকে সুবিধা কৰি দিয়ক এটা কথা চাব যে বহুতে কয় যে তেল খাতবিলাক আমাৰ দুৰ্বল বুলি কয় যে এই খাৰচাং চাওক আজি কেইবছৰমান আগতে খাৰচাং এইটো অইল ইণ্ডিয়াৰ ফিল্ড আছিলে অৰুণাচলত সেই অইল ইণ্ডিয়াৰ ফিল্ডখনক কৈ দিলে যেন খাৰচাং ইয়াত উৎপাদন নাই এটাইতকৈ উৎপাদন বেছি হৈছে খাৰচাং দিলে জনেক শৰ্মা এখেতে জানিব কাটনীয়া শৰ্মা বুলি CMD আছিলে
এই শৰ্মা তেওঁলোকে কৈ তাত মানে জিঅ'লজিষ্ট কিছুমান আছে আৰু CMD সকলে তেওঁলোকে দিল্লীৰ ওপৰত নিৰ্ভৰ কৰি চলে তেওঁলোকে জিঅ'লজিবিলাক জানে যে কোনখন পথাৰত কিমান খাৰুৱা তেল আছে কিন্তু খাৰুৱা তেল তেওঁলোকে অইল ইণ্ডিয়াৰ দ্বাৰা উৎঘাটন নকৰে এই যে খাৰচাং উদাহৰণ এটা মই দিছোঁ বহুত উদাহৰণ আমাৰ আছে খাৰচাং ফিল্ডখনৰ সাংঘাতিক ধৰণৰ খাৰুৱা তেল আছিল কিন্তু তেওঁলোকে নাই বুলি কৈ খাৰচাং প্ৰাইভেটত দিলে তাৰপিছত এই শৰ্মা যিজন শৰ্মা উপাধিৰ অসমীয়া সন্তান CMD আছিলে তেওঁ এই অইল ইণ্ডিয়াৰ পৰা ৰিটায়াৰ হৈ পেলাই এই খাৰচাং যেটো কোম্পানী লৈছে জিঅ' এনেকৈ তাত তেওঁলোকে হেড হ'লগৈ হেড হৈ পেলাই তেওঁলোকক ক'লে গতিকে এই যে কনস্পিৰেচিটো আমি ভিতৰলৈ যাব লাগিব যে কোনখন খাদত কিমান তেল আছে অইল ইণ্ডিয়া সেইবিলাক কৰিব পাৰে নোৱাৰে সেই গোটেই শ্বেতপত্ৰ ইয়াত প্ৰকাশ হ'ব লাগিব তাৰপিছতে আলোচনা হ'ব ইয়াত যুক্তিগত নে আৱেগিক যেতিয়া বিষয়াগৰাকী অইল ইণ্ডিয়াত থাকে কয় যে এইটোত উৎপাদন নহয় অমুক তমুক তুমি কিন্তু ব্যক্তিগত খণ্ডত যোৱাৰ লগে তেওঁ ক'ব যে ইয়াত হয় খাটনীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এটা ৰোল কিন্তু কৈছে আপুনিও যিহেতু মহাপ্ৰবন্ধক আছিল মই এই বিষয়ে কৰিম মহাপ্ৰবন্ধকসকলৰ ভূমিকাও কিন্তু খুব সন্তোষজনক নহয় এতিয়া মই ব্যক্তিগতভাৱে কাকোৱে কোৱা নাই কিন্তু এই ভূমিকাটো কিয় সৰব নহয় নহয় আচলতে হয় কি কিছু ক্ষেত্ৰত দেখা যায় যে ওপৰৰ পৰা যেনেকৈ প্ৰেছাৰটো আহে আহিলে হয়তো কিছুমান কথা নকয় নিজৰ কেৰিয়াৰৰ কথা থাকে চাকৰিৰ কথা থাকে হয়তো ভাবে যে ঠিক আছে তেনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে আপৰাইট মানে কথাটো ক'বলৈ ভয় কৰে এক নম্বৰ কথা দুই নম্বৰ কথা হৈছে কি এতিয়া যিটো অদীপ ফুকন ডাঙৰীয়াই কৈছে সঁচাকৈয়ে যদি আমাৰ ক্ষমতা নাই প্ৰাইভেট পাৰ্টি এটা কেনেকৈ কৰিব সেকেন্ডলি এটা যিখিনি কনসেশন দিয়া হৈছে সত্যকাম বৰঠাকুৰে কৈছে যে আমাৰ গ্যাস প্ৰাইসিং তো কিন্তু হে প্ৰাইভেট পাৰ্টিটো কৰিব আজি গ্যাসৰ ওপৰত চলি আছে মোৰ আসাম গ্যাস কোম্পানী গ্যাসৰ ওপৰত চলি আছে মোৰ টি গাৰ্ডেন গ্যাস চলি আছে মোৰ আসাম পেট্ৰকেমিকেলছে আজি 500 টন মিথানল এক্সপানশন প্ৰজেক্ট কৰি আছে বেসড অন ন্যাচাৰাল গ্যাস অইল ইণ্ডিয়া পাব বুলি কাইলৈ বাদে পৰখিলে যদি সেই ব্যক্তিগত খণ্ডলৈ যায় আৰু সেই ন্যাচাৰাল গেছটো যদি সাপ্লাই বন্ধ কৰি দিয়ে বা দাম বেছি কৰি দিয়ে সেই আজি 1300 কোটি টকাৰ যিটো প্ৰজেক্ট আসাম পেট্ৰকেমিকেলছে কৰিছে এটা সৰু অনুষ্ঠান অসম চৰকাৰ ধ্বংস হৈ যাব গতিকে এই কথাখিনি যদি চৰকাৰে অলপ পুংখানুপুংখভাৱে বিচাৰ নকৰে ইকনমিক্সটো সিম্পলিফাই যিটো কৰিছে যে আল্টিমেটলি প্ৰাইভেট কোম্পানীক দান দিয়াৰ নিচিনাই হয় শব্দটো মই মানে সহজ ভাষাত বুজাকে কওঁ যিহেতু মই দৰ্শকৰ লগত কমিউনিকেট কৰিব লাগে সেইটো দিয়াটো আল্টিমেটলি চৰকাৰৰ লছেই হ'ল গতিকে এইফালে কিয় নিদিয়ে চৰকাৰী খণ্ডত কিয় লছ নকৰে যদি লছে কৰিব আছে নহয় এটা অভিযোগ ইয়াত উত্থাপন কৰা হৈছে যে যিখিনি মানুহে ONGC বা IOCত কাম কৰে তেখেতসকলে ৰিটায়াৰমেণ্টৰ পিছত গৈ পেলাই সেই প্ৰাইভেট কোম্পানীবিলাকত হেৰি হয় তাৰমানে গোটেই বস্তুটো যদি আমি চাওঁ এই যদি প্ৰাইভেটাইজেশ্যন কৰা হৈছে তাৰ কাৰণে কিন্তু আল্টিমেট দায়ীটো হয় ONGC বা IOCৰ যিটো ৰিপৰ্ট দিয়ে কাৰণ এনেকুৱা নহয় যে চৰকাৰে এই খপকে কৰি দিছে কাৰোবাৰ ডেফিনেটলি ৰিপৰ্ট এটা যাব লাগিব সেই ৰিপৰ্টটো কোনে দিয়ে যিয়ে এক্সপ্ল'ৰ কৰে বা যিয়ে আমাৰ অইল ফিল্ডত এতিয়া ধৰকচোন চৰকাৰী যিখিনি সংস্থা থাকে যেনেকৈ IOC কওক ONGC কওক তেখেতসকলে যিটো ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টৰ ওপৰত বেছ কৰিহে এইটো কৰা হয় গতিকে এটা কথা চাব লাগিব যে প্ৰথম যদি হেৰি হয় আমি প্ৰথমতে পুংখানুপুংখভাৱে চাব লাগিব গভৰ্ণমেণ্ট ছেক্টৰত থাকোঁতে আমি কিমানখিনি ৰয়েলটি পাইছোঁ বা কিমানখিনি পাম বা ভৱিষ্যতলৈ কিমানখিনি পাম আৰু প্ৰাইভেট ছেক্টৰত দিলে আমি কিমানখিনি পাব পাৰোঁ বা ক'ত আমাৰ লছ হ'ব পাৰে এই দুটা বস্তুৱে কিন্তু পুংখানুপুংখভাৱে চোৱাৰ দৰকাৰ আছে এতিয়া মই যিখিনি গম পাইছোঁ মই জনা তথ্য মতে আগতে যিখিনি ধৰকচোন প্ৰাইভেটাইজেশ্যন ব্যক্তিগত ক্ষেত্ৰত দিয়া হৈছিল সেইখিনিক দিয়া হৈছিল NLP অৰ্থাৎ নিউ এক্সপ্লৰেশ্যন এণ্ড লাইচেন্সিং পলিচিৰ আণ্ডাৰত য'ত আপোনাৰ এলাউ কৰা হোৱা নাছিল যিখিনি ONGC বা IOC তেখেতসকলে বিদত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰপিছত 2015 চনত সেইটো ৰিপ্লেচ কৰা 2016 চনত সেইটো ৰিপ্লেচ কৰা হয় হেল্প বুলি অৰ্থাৎ সেই হেল্পৰ জৰিয়তে অৰ্থাৎ হাইড্ৰ'কাৰ্বন এক্সপ্লৰেশ্যন এণ্ড লাইচেন্সিং পলিচি এই পলিচিৰ আণ্ডাৰত কি কৰা হয় যিখিনি গভৰ্ণমেণ্ট ছেক্টৰো যদি বিদত যাব খোজে যাব পাৰে এতিয়া যদি গভৰ্ণমেণ্ট ছেক্টৰে যাব পাৰে গভৰ্ণমেণ্ট ছেক্টৰৰ মানুহখিনি এইখিনি যদি এতিয়া লাভৱান বুলি জানে আগবাঢ়ি কিয় অহা নাই সেইটো এটা কুৱেশ্যন হয় যদি জানে এইখিনি প্ৰফিটেবল হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট ছেক্টৰ আগুৱাই আহিব পাৰে গতিকে প্ৰথম আমাৰ এটা কথা যাব লাগে যদি বন্ধ হৈ থাকে এইটো কিন্তু ৰেভিনিউ লছ নট অনলি ফৰ যি ছেক্টৰতে নাথাকক কিয় প্ৰথম আমি কামটো হ'ব লাগে এতিয়া মই কোৱা নাই যে সেই কামটো উৎপাদনখিনি কৰাৰ কাৰণে প্ৰাইভেটাইজেশ্যনেই কৰিব লাগিব কিন্তু কিবা এটা ৱে
এক্সপ্ল'ৰ কৰাৰ এতিয়া সময় আহি পৰিছে আপুনি যেটো অৰ্থনীতিৰ লগত জড়িত আপুনি যেটো কৈছে যে প্ৰাইভেটাইজেশ্যন কৰি দিয়াটো সলিউশন নহয় আৰু বেলেগ এক্সপ্ল'ৰ কৰিব পাৰে যত যি ধৰণৰ অপৰচুনিটি আছে মানে শৰ্টকাট মেথড নহয় যে আমি প্ৰাইভেটাইজেশ্যনত কৰি দিলো সময় মানে এনেকুৱা হ'ব পাৰে সৰি চাওক আপুনি যেতিয়া প্ৰথমতে BSNL আছিল মোবাইলত আজিতো BSNL ৰ ভূমিকাটো নোহোৱা হৈ যোৱা নাই কিন্তু BSNL যেতিয়া থাকোতে আপুনি মই সৰ্বসাধাৰণে মোবাইল ইউজাৰ কিমান জানিছিল কিন্তু যেতিয়া বেলেগ বেলেগ পাৰ্টিক ইয়াত আহিবলৈ দিয়া হল কিন্তু BSNL ৰ ভূমিকাটো থাকিল আপুনি BSNL ৰ থ্ৰু দি হে সাৰ্ভিসটো প্ৰভাইড কৰিব লাগিব যেটো এৰি ঠিক তেনেকুৱাকৈ যদি এটা চিন্তা কৰা হয় মানে মেক দেম লাইবল ইটস নট উৎপলৰ ওচৰলৈ যাম দুলিয়াজানৰ বিভিন্ন সচেতন ব্যক্তিসকল আছে দল সংগঠন আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া লম সময় হৈছে বিৰতিৰ দা বাৰ্নিং টপিকত তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত কৰ্ণক লৈ যি চৰকাৰৰ প্ৰচেষ্টা বা চৰকাৰে যি উদ্যোগ হাতত লৈছে সেই সম্পৰ্কে আমি কথা পাতি আছো যে অসম আৰু অসমীয়াৰ আসলতে পক্ষত এই সিদ্ধান্ত হয় নে নহয় বিৰতিৰ পিছত উভতি আহিম দা বাৰ্নিং টপিকলে উভতি আহিছো বিৰতিৰ পিছত দা বাৰ্নিং টপিকলে আমি পোনপটীয়াভাৱে যাওঁ বিচাৰিছো উৎপল বৰা ওচৰলৈ উৎপল বৰা হয় দীপক শৰ্মা আৰু বহু লোক আছে মোৰ লগত মই তেখেতসকলৰ লগত কথা পাতিব বিচাৰিছো আৰু কেইবাখনো ইউনিয়ন আছে ইয়াত মই আপোনাৰ ওচৰলৈ আহিছো এই কথাটোৱে কেনেকৈ প্ৰভাৱ পেলাইছে আপোনালোকৰ ভিতৰ পৰিয়ালটোক মই বাহিৰৰ কথাবিলাক ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এটা জাতীয় আন্দোলন পুনৰ আৰম্ভৰ উদ্গিৰণ ইয়াত আৰম্ভ হৈছে কিন্তু ভিতৰ ফালৰ পৰা আপোনালোকে যেটো ভিতৰ গোটেই টেকনিক্যাল কথাবিলাক জানে ইউনিয়নৰ কথাবিলাক জানে আপোনালোকৰ CMD এইবিলাক ভিতৰৰ কথাবিলাক জানে গতিকে আপোনালোকৰ ফালৰ পৰা কি ক'ব এই বিষয়টো আজি এই বিষয়ত তাৰমানে আমাৰ ক'বলগীয়া এইখিনিয়ে যে আমাৰ এতিয়া যিটো আমাৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ কথা চলি আছে এই বিষয়ত তাৰমানে আমি আমাৰ এটাই আমি আমাৰ বাবে আশ্চৰ্যকৰ বুলি আমি ভাবোঁ যে আমাৰ এই কোম্পানী আমাৰ এই উত্তৰ পূব ভাৰতৰ এই ভূখণ্ডত হাইড্ৰকাৰ্বন অন্বেষণ আৰু উৎপাদনৰ 60 বছৰীয়া অভিজ্ঞতা আছে আমাৰ হাতত দেশৰ বছা ITI বিলাকৰ বছা মানে ইঞ্জিনিয়াৰিং কলেজবিলাকৰ বা ISM ধানবাদৰ আমাৰ ওচৰত তেনেকুৱা ধৰণৰ মানে উচ্চ শিক্ষিত অভিযন্তা আছে ভূতত্ত্ববিদ আছে ৰিজাৰ্ভাৰ ইঞ্জিনিয়াৰবিলাক আছে আৰু আমাৰ ওচৰত খৰচ কৰিব পৰাকৈ ৰিচোৰ্চ ফাইনেন্সিয়েল ৰিচোৰ্চ যি আছে সেয়াও আছে কিন্তু তথাপিও আমাৰ ক'ত কেৰুণ আছে আমাৰ ক'ত সমস্যা আছে যাৰ কাৰণে যে আমাৰ ইয়াত প্ৰডাকশ্যন হৈ থকা তৈলক্ষেত্ৰবিলাক আমি এতিয়া আমি বেলেগ এনেকুৱা কথা এটা বদনাম আছে যে আপোনাৰ ৰাজহুৱা খণ্ডত যেতিয়া তৈল উৎপাদন কৰা হয় ইয়াত কমকৈ তৈল উৎপাদন কৰা দেখুৱাই পেলাই সেই সময়ত এই গোটেই প্ৰক্ৰিয়াটো শুকান এখন খৰাং তৈল ক্ষেত্ৰ বুলি কৈ তাৰ পিছত পৰৱৰ্তী সময়ত এটা প্ৰাইভেট কোম্পানীক দি দিয়া হয় সেইটোৱে কিন্তু ইকুৱেলি যেনে খাৰচাং আজি উদাহৰণ ইতিমধ্যে ষ্টুডিঅ'ত কৈছে গতিকে এই বিষয়টো আপোনালোকৰ ভিতৰৰ বিষয়ববীয়া বা কৰ্মচাৰীসকলৰ কিয় মানে এই কথাটো কিয় হয় কৰ্মচাৰী গাত দোষ নে বিষয়ববীয়া গাত দোষ নে উৎপাদনত কৰা যন্ত্ৰৰ দোষ কি আচলতে জিঅ'লজিকেল ডাটা যিখিনি জিঅ'লজিকেল ডাটাখিনি আমাৰ আজি বহু বছৰৰ পৰাই আমি বিদেশী বা বহুজাতিক কোম্পানী কিছুমানৰ ওপৰত ভৰসা কৰিবলগীয়া হয় আমাৰ যি ৱেল লগিং চিষ্টেম সেই লগিং চিষ্টেমটোৰ বাবে আমি ইছলামবাজাৰৰ নিচিনা কোম্পানী বা HLSৰ নিচিনা কোম্পানী আমি বহু বছৰৰ পৰা আমি ডিপেণ্ড কৰি আহিছোঁ আমি এতিয়া নাজানো যে জিঅ'লজিকেল যি ডাটা যি তথ্য সেই তথ্য প্ৰকৃততে শুদ্ধ হয় নে নহয় বা আমাৰ যিসকল অভিযন্তা আছে তেওঁলোকে সেই শুদ্ধ তথ্য তেওঁলোকৰ পৰা আহৰণ কৰি ল'ব পাৰিছে নে নাই সেইটো যি তথ্য দিয়ে তাৰ ওপৰত আপোনাক মই আহি আছোঁ আপোনাৰ ওচৰলৈ মই টায়াৰ হোম ছাত্ৰ সন্থা আছে এই গোটেই বিষয়বিলাকত এতিয়া যিহেতু আপোনালোকে প্ৰেছাৰ গ্ৰুপ হিচাপে বা আপোনালোকে বাহিৰৰ পৰা বিভিন্ন ধৰণে গোটেই পৰিৱেশটো দেখিছে ইয়াত এটা আন্দোলনমুখী পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে 2 তাৰিখৰ পৰা হয়তো অইল ইণ্ডিয়া এটা স্থবিৰ পৰিৱেশ আহি যাব ইমান পৰ্যায়লৈকে এতিয়া দেখা যায় যে অসমৰ সমস্যা যেতিয়া হয় বানপানী হয় সেইটো অসমৰ সমস্যা আৰু যেতিয়া অসমৰ খনিজ সম্পদবিলাক হয় সেয়া ৰাষ্ট্ৰীয় সম্পদ হয় সম্পদ ৰাষ্ট্ৰীয় সমস্যা অসমৰ এয়া কেনেকুৱা চৰিত্ৰ নহয় চাওক এতিয়া এটা কথা আপোনালোকে চাওক যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা কৈ আছে সবকি বাত সবকি সাথ সবকি বিকাশ এনে ধৰণৰ কথাবিলাক কৈ আছে এই চৰকাৰখন যে জনসাধাৰণৰ চৰকাৰ নহয় এই চৰকাৰখন যে সম্পূৰ্ণ কৰ্পৰেট চৰকাৰ এখন পুঁজিবাদী চৰকাৰ সেই কথা প্ৰমাণ হৈছে কৃষিজীৱী শ্ৰমজীৱী মানুহৰ আৱেগ অনুভূতি অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ অৰ্থনৈতিক সুৰক্ষিত ভৱিষ্যতৰ কথাটো সম্পূৰ্ণৰূপে নস্যাৎ কৰি এই চৰকাৰখনে যি ধৰণৰ এটা কথা কৈ আছে যে তৈল ক্ষেত্ৰ নিলাম কৰিলেহে যে অসমৰ উন্নতি হ'ব এই যি সপোন দেখুৱাইছে এই সপোন তেওঁলোকক এটা কথা আমি সকীয়াই দি গৈছে
বিচাৰিছোঁ এনেকুৱা ধৰণৰ ভুৱা তেওঁলোকে সপোন নেদেখাব কাৰণ 2000 যেতিয়া তেওঁলোকে জাতি মাতি ভেটি চৰকাৰলৈ আহিছিলে চৰকাৰলৈ অহাৰ পিছতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে 12খনকৈ তৈল ক্ষেত্ৰ তেওঁলোকে নিলাম কৰিছিলে নিলাম কৰাৰ পিছত আপোনালোকে এটা কথা হিচাপ দিয়ক কেইজন নিবনুৱাই চাকৰি পালে কিমান উন্নতি হ'ল এই কথাটো তেওঁলোকে দাখিল কৰক হিচাপ দাখিল কৰক আমি তেতিয়া কম যে হয় যে ব্যক্তিগতকৰণ কৰিলে নিশ্চয় আমাৰ অসমৰ জনৰ লাভালাভ হ'ব আৰু এটা কথা আমি কৈ দিব বিচাৰিছোঁ এপতকৈ যদি তেওঁলোকে এদেও দুদেও লুটা নিয়াৰ চিঞৰ যদি তেওঁলোকে কৈ থাকে তেনেহ'লে অল ইণ্ডিয়া অসমীয়া জাতীয় জীৱনত স্বাভিমান ইয়াত ৰক্তাক্ত অসমীয়া জাতিৰ তেজ জড়িত হৈ আছে শ্বহীদৰ তেজ জড়িত হৈ আছে এই যদি তৈল ক্ষেত্ৰসমূহ এখনকৈ নিলাম কৰি থকা হয় ইয়াত থকা দুলীয়াজনৰ যি আমাৰ মহাপঞ্জকৰ কাৰ্যালয় প্ৰশাসনিক কাৰ্যালয় উঠি যাব আৰু ইয়াৰ পিছত কিন্তু ধুবাং বাং বুলি যিটো শব্দ আছে তেনেকুৱা ধৰণৰ অল ইণ্ডিয়া হৈ পৰিব আৰু অসমৰ অৰ্থনীতিলৈ এটা বিৰাট এটা দুৰ্যোগৰ দিন আহিব গতিকে আমি এটা কথা আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসীক আৰু অসমৰ সমূহ বুদ্ধিজীৱী দলসমূহক আহ্বান জনাইছোঁ যে এই অসমৰ যি 80 দশকৰ যি তৈলক্ষা আন্দোলন হৈছিলে সেই আন্দোলন আকৌ উকমুকনি হ'ব সেই আন্দোলন হ'ব আকৌ তেজৰ নৈ পাব দৰকাৰ হ'লে হাজাৰ হাজাৰ অসমৰ ৰাইজে শ্বহীদ হ'বলৈ ৰাজি আছে কিন্তু এই ব্যক্তিগতকৰণ প্ৰক্ৰিয়া কেতিয়াও মানি লোৱা নহ'ব কি ক'বা গোটেই বিষয়টোৰ ওপৰত আচলতে এই চৰকাৰখনে যি কথা কৈ আছে আবেগৰ কথা কৈ আছে আন্দোলনৰ কথা কৈ আছে মই ক'ব বিচাৰিছোঁ যে চৰকাৰখন হৈছে আচলতে এখন পুঁজিপতিৰ চৰকাৰ ইতিমধ্যে প্ৰমাণিত হৈছে তেওঁলোকে কেৱল পুঁজিপতিৰ স্বাৰ্থ তেওঁলোকে সুৰক্ষিত কৰাৰ কথা ভাবে সেইকাৰণে আচলতে অসমৰ ৰাইজ বা দল সংগঠনে কৰা আন্দোলনবিলাকক তেখেতে আবেগৰ কথা কয় আমি ভাবিছোঁ যে এই চৰকাৰখনেহে অকল বিবেক আছে নেকি তেওঁলোকে এটা কথা কৈ থাকে যে অল ইণ্ডিয়া লিমিটেডে এই ব্যক্তিগত খণ্ডক যদি তেল খাৰসমূহ গতাই দিয়া হয় তেনেহ'লে তাত লাভালাভ হ'ব আৰু অল ইণ্ডিয়া ইয়াত লাভালাভ নাই বুলি আমাক দেখুৱাইছে আমি এটা কথা ক'ব বিচাৰিছোঁ যে লাভালাভ নথকা এখন তেল খাতত কিয় ব্যক্তিগত পুঁজিপতি কোম্পানী আচলতে খানিবলৈ আহিব তেওঁলোকে এইটো অসমীয়া ৰাইজক আচলতে মূৰ্খামি সজাইছে আৰু অসমীয়া ৰাইজ কিন্তু কেতিয়াও মূৰ্খামি নহয় এইটো কথা স্পষ্ট আমি ক'ব বিচাৰিছোঁ যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ এই চৰকাৰখনে ধ্বংস কৰি দিব তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ থকাটো বিচৰা নাই আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহক ইয়ালৈ নিমন্ত্ৰণ জনাই আছে কাৰণ পুঁজিপতিৰ যি স্বাৰ্থ সেই স্বাৰ্থ তেওঁলোকক সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে চিন্তা কৰি আছে গতিকে আমি ক'ব বিচাৰিছোঁ যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ধ্বংস কৰা এই চৰকাৰখনৰ তেওঁলোকৰ কোনো আমি দায়িত্ব প্ৰদান কৰা নাই তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ সুৰক্ষিত কৰিব লাগিব আৰু যদি এনেকৈ ব্যক্তিগত খণ্ডক যদি তেল খাতসমূহ গতাই থাকে উৎপাদনক্ষম থকা তেল খাত যিসমূহত অধিক প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে আৰু তেওঁলোকে জানে যে তাত প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে কাৰণ সেই ব্যক্তিগত খণ্ডত যিসমূহ তেল খাত তেওঁলোকে গতাই দিয়ে পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাওঁ যে অইল ইণ্ডিয়া লিমিটেডৰ বহু উচ্চ পৰ্যায়ৰ বিষয়ববীয়া RC লেভেল হওক CMD লেভেল হওক তেওঁলোকে কিন্তু সেই ব্যক্তিগত খণ্ডৰ সেই তেল খাতসমূহত গৈ কাম কৰেগৈ কিন্তু অইল ইণ্ডিয়া লিমিটেডত তেওঁলোকে কাম কৰি থকা অৱস্থাত সেই খাতসমূহত কিন্তু তেওঁলোকে তেল নাপায় আচলতে গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰ অইলৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলো জড়িত হৈ তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ধ্বংস কৰিব বিচাৰি আছে এটা ৰেকেটৰ কথা উত্থাপিত হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইউনিয়নৰ ফালৰ পৰা আপোনালোকে বহু এক্সপিৰিয়েঞ্চ আছে ভিতৰৰ কথাটো আপোনালোকৰ একাংশ বিষয়ববীয়াই গোটেই কাৰোবাৰটোত আচলতে জড়িত থকাৰ প্ৰশ্ন ইতিমধ্যে উত্থাপিত হৈছে যা এতিয়া CMD পৰ্যায়ত খাৰচাঙত দেখা পোৱা গ'ল এজন শৰ্মা উপাধিৰ ব্যক্তি ইয়াত CMD আছিল তাৰপিছত গৈ তাত তেওঁ এটা উচ্চ পদবী ল'লেগৈ ইয়াত থাকোঁতে তেল নাপায় শুকান তৈল ক্ষেত্ৰ তাত গৈ গোটেইখন একেবাৰে বাৰিষাৰ দৰে তেল ওলোৱা এটা পৰিৱেশ হয় এইটো কি কাৰণে হয় আপোনালোকে এই কথাবোৰ জানে নাই ইউনিয়নৰ ফালৰ পৰা প্ৰথম কথা চাওক আজি যদি টেকন'লজিৰ বিষয়লৈ যদি সুধিব যায় তেতিয়াহ'লে আমাৰ শ্ৰমিকে টেকন'লজি নাচায় এই টেকন'লজি চোৱাটো দায়িত্ব আছে বিষয়ববীয়াসকল তেখেতসকলে যদি কৈছে আজি টেকন'লজি নথকাৰ কাৰণে যদি ইয়াত তেল উলিয়াব পৰা নাই সেইটো ভুলটো হ'ল শ্ৰমিকৰ গাত ভুল নহয় এইটো ভুল হ'ল বিষয়ববীয়াসকল এতিয়া আমি কৈছোঁ যে আগত ইতিহাস আছে যেনেকৈ আপোনাৰ খাৰচাং ফিল্ডটো আমাক কোনে কৈছিলে এইটো আমাৰ বিষয়ববীয়াই কৈছিলে যে তাত এতিয়া শুকান খাৰচাঙত তেল নাই ড্ৰাই ফিল্ড কিন্তু যিহেতু এটা ব্যক্তিগত কোম্পানী যেতিয়া দিলে জেমব্ৰুং কোম্পানী কেনেকৈ আজি 301 কেল প্ৰডাকশ্যন হৈছে আজি আৰু এটা কথা আপোনালোকক নোসোধাকৈ কাম কৰিব পাৰে নে নোৱাৰে এখন ইমান স্বীকৃতিপ্ৰাপ্ত শক্তিশালী এটা সংগঠন আপোনালোকৰ 12 তাৰিখে CMDক মাতি লৈ গ'ল প্ৰধানমন্ত্ৰীয়ে তাত তেওঁক দাবী জনোৱা হ'ল যে দিয়া আপোনালোকক নুসুধিলে কথাটো কি নোসোধাকৈ পাৰে নেকি চব কাম সেই কথা কি আমি যিহেতু যোৱা 8 তাৰিখে মই যিহেতু আমি RC ছাৰক সুধিছিলোঁ যে ছাৰ আজি এটা স্বীকৃতিপ্ৰাপ্ত ইউনিয়ন থকা স্বত্তে মই যদি প্ৰেচিডেণ্ট দায়িত্বত আছোঁ মোক আজি ৰাইজে যেতিয়া প্ৰশ্ন কৰিছে যে আপোনালোকে থাকোঁতে আপোনালোকে গম নাপায় নেকি আজি যে তৈলখণ্ড যে ব্যক্তিগত কৰিছে তেতিয়া ছাৰে ক'লে যে এনেকুৱা কোনো প্ৰক্ৰিয়া হোৱা নাই বৰ্তমানলৈকে এনেকুৱা কোনো প্ৰক্ৰিয়া হোৱা নাই 8 তাৰিখে যোৱা 8 তাৰিখে কিন্তু আগষ্টতে হৈ গৈছে আগষ্ট হৈ গৈছে যোৱা 8 তাৰিখে এই কথা কৈছে আমাৰ RCয়ে কিন্তু যেতিয়া আমি 11 তাৰিখে যেতিয়া আকৌ আমাৰ প্ৰডাকশ্যনৰ মিটিং আছিলে সেই প্ৰডাকশ্যনৰ মিটিঙত কিন্তু প্ৰডাকশ্যনৰ এজনে বিষয়াই কৈছে যে অলৰেডি প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল মানে নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হয় তাৰমানে আপোনালোকক ফাঁকি দি ৰাখিছে মই সত্যকাম বৰঠাকুৰৰ ওচৰলৈ যাব বিচাৰিম মই তেখেতৰ পৰা কিছু আৰু কথা জানিব বিচাৰিম তপন সত্যকাম বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ মই আহিবৰ বাবে অনুৰোধ জনাইছোঁ এই গোটেই বিষয়টোত
এই গোটেই যিটো বিষয় প্ৰক্ৰিয়া এই বিষয় প্ৰক্ৰিয়াটোত কি ক'ব এতিয়া আৰু কি ক'বলগীয়া আছে বুলি আপুনি ভাবে চাওক এই খাৰচাং অইল ফিল্ড দিয়া আৰু আজি তাৰিখৰ গোটেই পৰিস্থিতিটো সম্পূৰ্ণ অলপ কিছু পৰিমাণে সুকীয়া সম্পূৰ্ণ নহ'লেও খাৰচাং অইল ফিল্ড দিয়াটো এজন দুজন মানুহৰ ব্যক্তিগত ইণ্টাৰেষ্ট জড়িত হৈ আছিলে এতিয়াতো সামগ্ৰিকভাৱে কৰ্পৰেট গোষ্ঠীটোৰ ইণ্টাৰেষ্ট জড়িত হৈ আছে হা আৰু দ্বিতীয় কথাটো হ'ল যে এতিয়া গোটেই অইল ফিল্ডবিলাকক তিনিটা কেটেগৰীত ভাগ কৰি পেলাই তেওঁলোকে নিলাম কৰিছে সেই কথাবিলাক আমি মন কৰা ভাল ডাঙৰ অইল ফিল্ডবিলাকত প্ৰডাকশ্যন শ্বেয়াৰিং কৰিবলৈ প্ৰাইভেট কোম্পানীক সোমোৱাব বিচাৰিছে আমি গোটেই একদম বৃহৎভাৱে আমি যদি গোটেই কাৰবাৰটো চাওঁ তেওঁলোকে মজলীয়া অইল ফিল্ড যিবিলাকক আমি মাৰ্জিনেল অইল ফিল্ড বুলি চিনাক্ত কৰিছে সেইবিলাকত আমাৰ মানুহে খান্দিব নোৱাৰে বুলি কৈছে অইল ইণ্ডিয়াই সেইবিলাকত প্ৰাইভেট কোম্পানীক দিব খুজিছে আৰু সৰু অইল ফিল্ড যিবিলাক স্মল অইল ফিল্ড সেইবিলাকত আকৌ প্ৰাইভেট কোম্পানীক দিব খুজিছে যে এইবিলাকতো সোমাব নোৱাৰে তাৰমানে পৰ্যায়ক্ৰমে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোকে প্ৰাইভেট কৰিব খুজিছে আৰু গোটেই প্ৰক্ৰিয়াটোত হেলিবাৰ্টন স্লামবাৰ্জাৰ আৰু বা এই যে বেকাৰ এই ধৰণৰ কোম্পানীবিলাকৰ ষড়যন্ত্ৰ সোমাই আছে কোম্পানীবিলাকক হায়াৰ কৰিব পাৰে তেওঁলোকৰ পেটেণ্টেড টেকন'লজি থাকিলে পাৰ্চেজ তাক হায়াৰ কৰিব পাৰে কিন্তু এখন তৈলক্ষেত্ৰ গতাই দিয়াৰ আঁৰৰ ষড়যন্ত্ৰটো খুব স্পষ্ট আৰু এটা কথা ঠিক যে আমি গুৱাহাটীত থাকি দিল্লীত থাকি আমি সিদ্ধান্ত কিছুমান কৰিব পাৰোঁ কিন্তু অসমৰ বাস্তৱ পৰিস্থিতি বুজিবৰ কাৰণে এটা কথা আমি জনা ভাল যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰথম টোপাল খাৰুৱা তেল অসমৰ পৰা উৎপাদন হৈছিল গতিকে অসমৰ মানুহৰ আবেগ অনুভূতিক অসমৰ মানুহৰ স্বাৰ্থক জলাঞ্জলি দি যি চৰকাৰ যি দলৰ চৰকাৰে নহওক লাগে এনেধৰণৰ কাৰ্য যদি কৰিবলৈ যায় তেতিয়াহ'লে অসমৰ মানুহে বৰ লুইত বুলি কথা এখন আছে নহয় এই বৰ লুইতত সেই ধৰণৰ চৰকাৰৰ অস্তিত্ব সেই ধৰণৰ দলৰ অস্তিত্ব দলিয়াই জলাঞ্জলি দিবৰ কাৰণে অসমৰ মানুহ সদায় প্ৰস্তুত থাকিব মই আপোনালোকৰ ওচৰলৈ আছোঁ দিনৰ ভাগত আপোনালোকে আজি গোটেই প্ৰতিবাদটোত অংশগ্ৰহণ কৰিছে কি কৰিব এতিয়া পৰৱৰ্তী সময়ত অহা কাইলৈৰ পৰা প্ৰতিবাদ ইয়াত আৰম্ভ হৈছে পুনৰ 2 তাৰিখে জংগী প্ৰতিবাদ গোটেই অইল ইণ্ডিয়া বন্ধৰ দৰে এটা পৰিৱেশ আজি ইয়াত ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আপোনালোকৰ গোন্ধ কি কিয় বাৰে বাৰে অসমৰ সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লুণ্ঠন বা চকু কিন্তু অসমৰ সমস্যাৰ ওপৰত তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াত এটা চকুমুদা কুলিৰ দৰে এই গোটেই বিষয়টোত কি ক'ব চাওক আজি অসমৰ ৰাইজে বাৰুকৈ আমাৰ বিজেপি চৰকাৰৰ তেওঁলোকৰ যি পৰিৱৰ্তনকামী তেওঁলোকে চৰকাৰখনৰ কথা কৈ আছিলে যে জাতি মাটি ভেটিৰ কথা কৈ আছিলে আৰু বাৰে বাৰে আপোনাৰ আমাৰ অসমৰ ৰাইজক তেওঁলোকে প্ৰবঞ্চনা কৰিছে আৰু যিটো তেওঁলোকে যে অকল দুলীয়াজানৰ বুলিয়েই নহয় যে আবেগৰ বশৱৰ্তী হৈ আন্দোলন কৰিবলৈ তেওঁলোকে বিৰত থাকিবলৈ কৈছে যে তেওঁলোকক কৈছোঁ যে যিবিলাক তেওঁলোকে ভেৰণীয়া বুলি কৈছোঁ মই যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ বা বিজেপিৰ যিবিলাক তেওঁলোকৰ নেতা তেওঁলোকে পুহি ৰাখিছে তেওঁলোকে যে জানক যে দুলীয়াজানৰ যে আশীৰ দশকৰ পৰা আজি দুলীয়াজানৰ অকল পুৰুষসকলেই নহয় যে আমি মহিলাসকলেও আন্দোলন কৰিম আমি আবেগৰ কাৰণে নহয় আমি বিবেকেৰে যে এটা আপুনি জানি থাকক যে এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান যেতিয়া ব্যক্তিগত খণ্ডলৈ যায় যে মানুহখিনিক যিখিনি সা সুবিধাৰ অকল তাত কৰ্ম কৰি থকাখিনিয়ে নহয় যথেষ্টখিনি আমাৰ স্থানীয় তাৰ এমপ্লয়মেণ্টৰ জড়িত হৈ থাকে মই আৰু এখন ইউনিয়ন আছে মটৰ্ছ ইউনিয়ন মই আপোনাৰ লগত আপোনাৰ লগত কথা পাতিব পাৰিম গোটেই বিষয়টো ওচৰৰ পৰা আপোনালোকে দেখিছে দুখ কাৰ বাবে আচলতে বাৰেপতি হাতৰ পৰা আমাৰ অসমীয়াৰ সম্পদ বা অসমৰ সম্পদ বা এইবিলাক মাটিৰ সম্পদ খনিজ সম্পদবোৰ গৈছে আপোনালোকৰ মনত এইকেইদিন কিন্তু খুব বেলেগ ধৰণৰ যুদ্ধ এখন চলি আছে হয় আজি আমি এইটো দুখটো আমি বিশেষকৈ গভৰ্ণমেণ্টকে ক'বলৈ বিচাৰোঁ চৰকাৰকে ক'বলৈ বিচাৰোঁ বিশেষকৈ বৰ্তমান আমাৰ যিখন শাসনাধিষ্ঠ চৰকাৰ উৎপল বৰা বিৰতিৰ সময় হৈছে পুনৰ বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম উৎপল বৰা গতিকে কথা স্পষ্ট প্ৰতিবাদকাৰী দল সংগঠনে কৈছে যে গোটেই বিষয়টো গোটেই তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াতকৈ আচলতে ব্যক্তিগত খণ্ডৰ যদি কিবা টেকন'লজি আছে সেইখিনি ধাৰলৈ লৈ আহক আৰু তাৰ বিনিময়ত কিবা এটা দি টাটা বাই বাই কৰক আৰু বিষয়টো গোটেই তৈলক্ষেত্ৰসমূহ নিজৰ হাতত ৰাখক খুব সৰল যুক্তি আচলতে আগবঢ়াইছে আমি সময় হৈছে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত অদীপ ফুকন ডাঙৰে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো আমি আলোচনাত পালোঁ আচলতে গোটেই ষড়যন্ত্ৰৰ মূল অংশীদাৰ একাংশ অসমীয়া উচ্চপদস্থ বিষয়া
এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিন্তু তেওঁলোকৰ বিৰুদ্ধে সাধাৰণতে জনমত গঠনো নহয় এতিয়া আজি হয়তো বহুতে গম পাইছে যে অসমীয়া উচ্চপদস্থ বিষয়াই কিদৰে গৈ নিজৰে ৰাজ্যৰ সম্পদ লুণ্ঠন কৰাক আন বহিৰাগত কোম্পানীক সহায় কৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ সংবাদ মাধ্যম আৰু চৰকাৰৰ ভূমিকা কি হোৱা উচিত কাৰণ এই মানুহসমূহ নাথাকিলে হয়তো কিছু পৰিমাণে ৰক্ষা পৰিব এই তৈল ক্ষেত্ৰসমূহ অধিক ফুকন ডাঙৰীয়া এতিয়া এনেকুৱা এটা ৰাজহুৱা খণ্ডৰ ইণ্ডাষ্ট্ৰীবিলাকৰ যিটো টপ লেভেলত যিবিলাক থাকে বৰকে থাকে তেওঁলোকক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ পেট্ৰলিয়াম দপ্তৰ বা প্ৰাইম মিনিষ্টাৰৰ অফিচ তেওঁলোকে সাধাৰণতে এইবিলাক নিয়োগ কৰে গতিকে এই কথাবিলাকৰ কাৰণে তেওঁলোকে সাধাৰণতে তেওঁলোকৰ পৰা নিৰ্ভৰশীল হৈ যায় আৰু তেওঁলোকে যিটো নিৰ্দেশ দিয়ে সেই নিৰ্দেশ ল'বলৈ তেওঁলোকে বাধ্য হয় এতিয়া অইল ইণ্ডিয়াৰ নিজস্ব যিবিলাক জিঅ'লজিষ্ট আছে তেওঁলোকক নিজকে তেওঁলোকে এক্সপাৰ্ট কৰিব লাগিছিল বাহিৰত পঠালে বহুত টকা খৰচ কৰে এক্সপাৰ্ট কৰিব লাগিছিল তেওঁলোকে এতিয়া ক'ত তেল পায় সেইবিলাক এটা আমেৰিকান কোম্পানী বিশেষকৈ তেওঁলোকৰ পৰা যিটো ল'বলগীয়া হয় গতিকে এই তেওঁলোকৰ ল'বলৈ যাওঁতে বিশেষকৈ স্লামবাজ এই স্লামবাজৰ পৰা ল'বলগীয়া হয় তেওঁলোকে সাধাৰণতে লওঁতে তেওঁলোকে এটা নিজস্ব ভৱিষ্যত ৰাখি থয় তেওঁলোকে নিজস্ব তেল খাদত ক'ত ক'ত কিমান তেল আছে তেওঁলোকে কয় তেওঁলোকে আকৌ এতিয়া আহি ইয়াত নিবিদাত অংশগ্ৰহণ কৰিছে চাব গ'লে তেওঁলোকে যদি নিবিদাত অংশগ্ৰহণ কৰিবলগীয়া আগতে তেওঁলোকে বাধা দিব লাগিছিল তোমালোকে গতিকে মই ভাবোঁ যে যিটো তেওঁলোকে কৈ আছে সকলো মিলি যে অইল ইণ্ডিয়াৰ হাতত তেলৰ খাতবিলাক থাকক আৰু যিবিলাক খাত অধিক যদি উৎপাদন কৰিব লাগে তেওঁলোকে বাহিৰৰ কোম্পানী পেলাই তেওঁলোকে আউটচোৰ্চিং কৰক কাৰণ আৰু এটা কথা মই এই কথাটো কৈ থ'ব বিচাৰিছোঁ যে দুটা কথাত এটা হ'ল অসমৰ মানে এই গোটেই কথাবিলাক কিয় এটা সন্দেহজনকভাৱে চাইছে সন্দেহজনকভাৱে দুটা ইয়াত বিশেষ কথাটো থাকে প্ৰথম কথা হয় অইল ছেক্টৰৰ গোটেই কথাটো যদি চোৱা যায় অসমত 4টা শোধনাগাৰ মিলি ইয়াত 7 মিলিয়ন মেট্ৰিক টন আমাৰ শোধনাগাৰ কেপাচিটি 62 চনত যেতিয়া গুৱাহাটী ৰিফাইনেৰী হ'ল 1901 চনত যেতিয়া ডিগবৈ ৰিফাইনেৰী হ'ল 0.5 মিলিয়ন মেট্ৰিক টন পিছত 91 বছৰ পিছত 0.65 মিলিয়ন মেট্ৰিক টন কৰিলে গুৱাহাটী নুনমাটিটো 62 চনত হ'ল 1 মিলিয়ন মেট্ৰিক টন এতিয়ালৈকে 1 মিলিয়ন মেট্ৰিক টন 64 চনত অসমৰ খাৰুৱা তেল বাৰাণীত কৰিলে 2 মিলিয়ন মেট্ৰিক টন এতিয়া বাৰাণী 2 পৰা 6 কৰিলে 6 পৰা 8 কৰিলে 8 পৰা 12 মিলিয়ন মেট্ৰিক টন কৰিলে আৰু অসমত থকা ৰিফাইনাৰী আমাৰ পৰা নিয়ে খাৰুৱা তেল বাৰাণীয়ে কৰিছিলে এতিয়া আমাৰ গুৱাহাটী ৰিফাইনাৰী মাত্ৰ 1 মিলিয়ন মেট্ৰিক এটা পুতলা ৰিফাইনাৰী ঠিক একেদৰে বাৰাণী BRPL পুতলা ডিগবৈ এইখিনি এটা প্ৰশ্ন মই কৰিম ৰাইজে যিসকলে চাই আছে যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যিহেতু বিষয়টো এতিয়াৰ ৰাজ্য চৰকাৰৰ ভূমিকা ভাল সবল হলে এই বিষয়টো চেঞ্জ হোৱাৰ আশা আছে কি হোৱা উচিত কি হোৱা উচিত গভৰ্ণমেণ্টে যে ৰাজ্য চৰকাৰখনে যদি ইয়াত তেওঁলোকে কি কৰিব পাৰে আঠুলোৱা ব্যৱস্থা যদি বন্ধ কৰে তেওঁলোকে যদি সঁচাই অসমৰ সম্পদৰ কথা চিন্তা কৰে আৰু সেই সম্পদৰ কথা যদি চিন্তা কৰে ৰাজহৰ কথা যদি চিন্তা কৰে আৰু এই গোটেই কথাখিনি যদি চামকামে বুজাই দিব পাৰিলেহেঁতেন সেই শক্তিশালী স্থিতি যদি ৰাজ্য চৰকাৰ থাকিলেহেঁতেন কাৰণ অইল ইণ্ডিয়া চাওক অইল ইণ্ডিয়াৰ পৰা আমি ৰেভিনিউ পাওঁ অইল ইণ্ডিয়াৰ পৰা আমি ৰয়েলিটি পাওঁ অইল ইণ্ডিয়াৰ পৰা সংস্থাপন পাওঁ অইল ইণ্ডিয়া অসমৰ হেড অফিচ অসমত আৰু অইল ইণ্ডিয়াৰ যিটো প্ৰফিট হয় তাৰে 2% তেওঁলোকে অসমৰ অইল ইণ্ডিয়াৰ আশে-পাশে যিমান আছে তেওঁলোকে ব্যৱহাৰ কৰে আৰু এই বিভিন্ন কাম হয় তাত চৰকাৰে কামেই কৰিব নালাগে অইল ইণ্ডিয়াৰ ৰাস্তা ঘাট চব কৰে আনকি অইল ইণ্ডিয়াৰ পৰা নি পেলাই বহু কোটি টকা নি গুজৰাটৰ চ'লাৰ ছেক্টৰত অসমৰ অইল ইণ্ডিয়াৰ পইচা নি পেলাই গুজৰাটৰ চ'লাৰ ছেক্টৰ কৰিছে অসমৰ অইল ইণ্ডিয়া নি পেলাই গুজৰাটত এই বল্লভভাই পেটেলৰ মূৰ্তিৰ ক্ষেত্ৰত 25 কোটি টকা অইল ইণ্ডিয়াৰ পৰা লৈ গৈছে এই গোটেই কথাবিলাক অইল ইণ্ডিয়া গতিকে অইল ইণ্ডিয়াৰ ক্ষেত্ৰত অসমৰ কৰ্তৃত্ব ৰাখিব পৰা কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ সৰ্বানন্দ সোণোৱাল মই দুটা অনুৰোধ কৰিছোঁ তেখেতে ষ্টেণ্ড দিয়ক অইল ইণ্ডিয়াৰ নিজস্বতা ৰাখিব লাগে আৰু অইল ইণ্ডিয়া খাৰুৱা তেলৰ খাত আৰু অধিক উৎপাদন কৰিবৰ বাবে বাহিৰৰ আউটচোৰ্চিং হওক আৰু এই ট্ৰেড ইউনিয়নখিনিক মই অনুৰোধ কৰিছোঁ সমূহ ইয়াত 9টামান 7টামান ট্ৰেড ইউনিয়ন আছে সেই ট্ৰেড ইউনিয়নে মুভমেণ্ট কৰিবলৈ গৈছে তেওঁলোকে যাতে এটা কমন মিনিমাম প্ৰগ্ৰেম লয় এই কমন মিনিমাম প্ৰগ্ৰেম যদি নহয় তাত ট্ৰেড ইউনিয়ন মই জানো অইল ইণ্ডিয়া ট্ৰেড ইউনিয়নৰ মাজত বিভিন্ন বিভাজন কৰি ভাঙি পেলাই এই কৰ্তৃপক্ষই আৰু দিল্লীৰ চৰকাৰখনে ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো তেখেতে ক'লে যে সাধাৰণ এখন আগৰ যিটো চৰকাৰ আছে যদি কওঁ যে কংগ্ৰেছ চৰকাৰ ইনএফিচিয়েণ্ট বুলি যদি ধৰি লওঁ তুলনামূলকভাৱে বিজেপি চৰকাৰক যেতিয়া কোৱা হয় যে সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ প্ৰশ্ন এই বিষয়সমূহত আগভাগ কিয় নলয় বুলি ভাবে অসমৰ মানুহে মানে এতিয়া পাৰ্থক্য দেখা নাই আগৰ চৰকাৰ আৰু এতিয়াৰ চৰকাৰ মানে চব একেই লুণ্ঠনত সকলোৱে হাত উজান দিছে ঠাকুৰীয়া ডাঙৰীয়া না তেনেকৈ নহয় বস্তুটো কি হয় পজিটিভ দিশত কথাখিনি মই প্ৰথমৰ পৰা কৈ আছোঁ যে আলোচনা কৰিব লাগে যে যেহেতু আপোনাৰ এই সিদ্ধান্তটো কেন্দ্ৰ চৰকাৰে লৈছে আৰু নিশ্চয়কৈ মই ইতিমধ্যে কৈছোঁ যে বহুখিনি ভাবি চিন্তি এই সিদ্ধান্ত আপুনি বাৰে বাৰে এইটো কৈ আছে যে ভাবি চিন্তি সব সিদ্ধান্ত মই সেইটো অকণমান অবজেকশ্যন আছে আপুনি যিটো কৈছে চৰকাৰ নিশ্চয়কৈ বিশ্বাস ৰাখক সেইটো বিশ্বাস ৰাখিব লাগে সিদ্ধান্ত আছে সিদ্ধান্ত আছিল ভাবি চিন্তি প্ৰাইভেটাইজ বুলি কোৱাৰ লগে লগে মানে মানুহৰ মনত বহুতখিনি কথা আপুনি যিটো কৈছে চৰকাৰে আপোনাৰ এটাই যুক্তি যে চৰকাৰে ভাবি চিন্তি লৈছে গতিকে চব ঠিক হৈ যাব এনেকুৱা বহুত উদাহৰণ আছে য'ত ভাবি চিন্তি লোৱাৰ পিছত নহয় মই কৈ আছোঁ আপোনাৰ
এই ইতিমধ্যে আপুনি চাওক মই অলপমান বেলেগ ফালে লৈ পেলাই লাইনত কথাটো কৈছোঁ যে ইতিমধ্যে জানে আমি ভাৰতবৰ্ষ এতিয়াও অপেক কাণ্ট্ৰিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে তেলৰ কাৰণে কিয়নো আমাৰ অসমত আমাৰ ভাৰতবৰ্ষত তেল প্ৰডাকশ্যন বহুত কম সো এই ক্ষেত্ৰত কিন্তু আপুনি চাওক যে তেলৰ প্ৰডাকশ্যন বঢ়াবৰ কাৰণে কিয়নো ইতিমধ্যে ইয়াতে আমাৰ জিএম প্ৰাক্তন জিএম বহি আছে অইলৰ সো ইতিমধ্যে জানো যে আমাৰ বহুখিনি তেলৰ ক্ষেত্ৰত এনেকুৱা আছে য'ত নেকি আপোনাৰ সম্ভাৱনা বহুতখিনি আছে কিন্তু সেইবোৰ ডিস্কভাৰী হোৱা নাই কিছুমান তেলৰ ক্ষেত্ৰত সো তাত ইতিমধ্যে আনইউটিলাইজ হৈ আছে সো সেই গোটেইখিনি কথা কি কাৰণত হৈছে এই কথাও জানিব লাগিব সো এতিয়া আপুনি জানে যে আপোনাৰ অপেক কাণ্ট্ৰিজ প্ৰায়খিনি নহয় এজ এ হল ডিছকাছ লাষ্টত কওক আপুনি যে এজ এ হল যদি আপুনি অপেক কাণ্ট্ৰি ধৰে আজি বেলেগ বেলেগ যিবিলাক কাণ্ট্ৰিত কৈছোঁ মই যে এতিয়া UAE আছে ইজিপ্ত আছে ইৰাণ আছে আপোনাৰ এনেকে বহুতবিলাক কাণ্ট্ৰি আছে য'ত নেকি আপোনাৰ গাল্ফ কাণ্ট্ৰিত বহুবিলাকত ইতিমধ্যে প্ৰাইভেটাইজ হৈছে আৰু তাত প্ৰডাকশ্যন বাঢ়িছে আপুনি আমি পৃথিৱীৰে মানুহ আমি এখন পৃথিৱীতে আছো এখন পৃথিৱীত কোনখন দেশত কি হৈছে সেইটো চাই পেলাই আমি অগ্ৰগতি লাগে আমি যদি পিছুৱাই যোৱাৰ এটা ব্যৱস্থা কৰোঁ নহয় দীপক শৰ্মাদাৰ আমি যদি পিছুৱাই যোৱাৰ ব্যৱস্থা কৰোঁ তেতিয়া আমি পিছুৱাই গ'লেতো আপোনাৰ আমি পিছুৱাই আগুৱাই যাম না অকল এটা ছেক্টৰৰ কথা কৈছে আপুনি যে আপুনি যিখিনি যি তৈল ক্ষেত্ৰখনত আনইউটিলাইজ হৈ আছে যিখিনি ব্যৱস্থা কিয়নো গোটেইখিনি প্ৰাইভেটাইজ হোৱাৰ কথা কোৱা নাই ইয়াতে আপোনাৰ গোটেই ভাৰতবৰ্ষত 149 মোৰ হিচাপত 149 আছে দাদাই হিচাপটো বেলেগ তেওঁৰ তাত বেলেগকৈ আছে 149 ইতিমধ্যে প্ৰাইভেটাইজ কৰা হৈছে তাৰ ভিতৰত আমাৰ অসমতো 12খন তৈল ক্ষেত্ৰ প্ৰাইভেটাইজ কৰাৰ যিটো ব্যৱস্থা কৰি আছে ইয়াতে মানুহখিনি শংকিত হ'ব নালাগে কি কাৰণত আপোনাৰ ইলেক্ট্ৰিচিটি যিটো আপোনাৰ প্ৰাইভেটাইজ হৈছিলে আসাম পাৱাৰ কৰ্পোৰেশ্যন যিটো বনোৱা হ'ল তাত কিন্তু আমাৰ যিবিলাক এমপ্লয় আছে কিন্তু অসমৰে মানুহ আছে কিন্তু তাত এটা এনেকুৱা ধৰণৰ তাত ধাৰণা দিয়া হৈছে যে বাহিৰৰ পৰা মানুহ আহিব বাহিৰৰ অসমৰ ল'ৰা ছোৱালীৰ চাকৰি গুচি যাব এভৰিথিং গুচি যাব এই যিটো সেকেন্ডাৰী এই যিটো ভয় কেতিয়াও হ'ব নালাগে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে তাত কাম কৰিব নিশ্চয়কৈ আৰু আজি এটা এক্সাম্পল যিটো অলপ আগতে দাদাই BSNL এক্সাম্পল এটা দিছে BSNLৰ পিছত বহুবিলাক কোম্পানী আহিছে ইয়াতে কিন্তু আমাৰ এই গোটেই যিখিনি এমপ্লয় আছে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াতে কাম কৰি আছে আৰু যিটো ৰেভিনিউৰ কথা অডিট দাই অলপ আগতে ৰেভিনিউৰ কথাটো কৈছিল দে ৰেভিনিউ কিন্তু আপোনাৰ যিটো চাবলৈ গয় কিন্তু প্ৰাইভেটাইজ কৰিলে ৰেভিনিউ বেছিকৈ আহিব প্ৰাইভেটাইজ কৰিলে কিন্তু ৰেভিনিউ আপোনাৰ লছ হোৱাৰ কোনো লছ হোৱাৰ কথা নাই বৰং ৰেভিনিউ বাঢ়িব এই কথাখিনি ডিছকাশ্যন হ'ব লাগে পজিটিভ দিশত ডিছকাশ্যন যিবিলাক পজিটিভ চৰকাৰখনকে প্ৰাইভেটাইজ কৰি দিলে কেনে হয় মতে লাভ হয় এটা ডাঙৰ প্ৰশ্ন না বিজেপি চৰকাৰ বুলি নহয় যি চৰকাৰ অফিচিয়েল মানুহ মন্ত্ৰীবিলাক সব কৰ্পোৰেট সেক্টৰৰ হ'ব হেল্থ আপুনি কথাটো লাইভলি কৈছো চাবলগীয়া এটা বিষয় ডিছকাশ্যনটো বেলেগ ফালে কেতিয়াও নিব নালাগে আমাৰ টকছবিলাক চাই যেহেতু ৰাইজৰ মাজত পজিটিভ দিশত হ'ব লাগে যে শংকা ভয়ৰ এটা পৰিৱেশ সৃষ্টি হৈছে পজিটিভ কৰি কথাখিনি ৰাইজে উপকৃত হ'ব ৰাইজে পজিটিভ লিখি থাকক না নিশ্চয়কৈ আছে ন ৰাইজে পজিটিভ লিখিব আমি পজিটিভ ডাঙৰীয়া যেতিয়া আমি পজিটিভ দিশত কথাখিনি আলোচনা কৰিম আমি পজিটিভ পজিটিভ নিগেৰি আমি কম কিন্তু আপোনালোকৰ চৰকাৰী থাকে নহয় বাতৰি তাত সদায় পজিটিভ দিব তাততো নিগেৰি আমাৰ চেনেলবিলাকেতো আপোনালোকে আমাৰ বিৰোধিতা কৰি থাকে বিৰোধীৰ সময় পজিটিভ কথাখিনি আপোনালোকে চৰকাৰী ডিছকাশ্যন কৰি চেনেল উভতি আহিছোঁ বিৰতিৰ পিছত তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ হ'ব লাগে নে নালাগে সেই প্ৰসংগত আমি কথা পাতি আছোঁ কেইবাটাও দোষ উন্মোচন হৈছে দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ডক্টৰ মহন্ত হয় ব্যক্তিগতকৰণৰ যিটো আমি ইয়াত আলোচনা কৰি আছোঁ তাৰ আগতে এটা কথা আমি চিন্তা কৰা উচিত যে আমি ব্যক্তিগতকৰণ কমপ্লিটলি নিদি পেলাই পাব্লিক প্ৰাইভেট যিটো পাৰ্টনাৰশ্বিপ বুলি কয় তেনেকুৱা ধৰণৰ আমি চিন্তা কৰিব পাৰোঁ কিন্তু তাৰ আগতে কেইটামান বিষয় আমি সূক্ষ্মভাৱে পৰ্যালোচনা কৰা উচিত এই যে ব্যক্তিগতকৰণ কৰা হ'ল এমাহ আগত যিটো আমি ইয়াত বিশেষকৈ আলোচনা কৰি আছিলোঁ খাৰচাঙক লৈ খাৰচাঙৰ যিটো ৰিপৰ্ট দিয়া হৈছিল সেই ৰিপৰ্ট মতে খাৰচাং শুকান এমাহ পিছত যিটো ৰিপৰ্ট দিয়া হ'ল সেই খাৰচাংখন তৈলৰে ভৰি আছে গতিকে এই ৰিপৰ্টটো কিন্তু সেই একেজন মানুহে বা তেনেকুৱা এটা লবিয়া দি আছে গতিকে মই ইয়াত আপোনালোকে আলোচনাত বহুকেইখন আপোনালোকে ট্ৰেড ইউনিয়নক দেখাইছে এই ট্ৰেড ইউনিয়নবিলাকৰো এটা কিন্তু মোৰ বোধেৰে এটা কৰ্তব্য থাকে এনেকুৱা ধৰণৰ যোনে মন্তব্য দিয়ে সেইবিলাককো তেওঁলোকে ধৰা উচিত বা সেইবিলাকৰ বিষয়ে পৰ্যালোচনা কৰা উচিত
আন এটা হয়তো নিয়ম কৰিব পাৰে বিশেষকৈ যেতিয়া ব্যক্তিগতকৰণ কৰা হ'ব বিশেষকৈ আমাৰ যিবিলাক অৰাজনৈতিক সংস্থা বা এনেকুৱা ট্ৰেড ইউনিয়ন আছে তেওঁলোকে হয়তো হেঁচা প্ৰয়োগ কৰিব পাৰে যিখিনি শীৰ্ষ বিষয়া অইল বা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন বা ONGC বা য'ৰ পৰা ৰিটায়াৰ্ড হ'ব তেখেতসকলক যাতে ব্যক্তিগতকৰণত দিলেও বা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত হ'লেও তাৰে শীৰ্ষ বিষয়া হিচাপে নিযুক্তি দিব নোৱাৰে can the condition may be imposed before itself joining যে তোমালোকে প্ৰাইভেটত যাব নোৱাৰা খাটনিয়া ডাঙৰীয়া এটা ডাঙৰ প্ৰশ্ন কথাটো আচৰিত হয়তো অসমৰ ৰাইজেও বুজি বিষয়টো আচৰিত হ'ব যে এজন মানুহ যিজন মানুহ আকৌ অসমৰ ৰাইজক বুজোৱাকে কৈছো কথাটো যে খাৰচাং ধৰা হ'ল তৈলক্ষেত্ৰ এজন উচ্চ পদস্থ বিষয়াই ক'লে যে ইয়াতে কোনো ধৰণৰ তেল নাই লাভ নাই খাৰচাং এৰি দিয়ক খাৰচানে ব্যক্তিগত খণ্ডকৰণক জকাই দিয়ে ব্যক্তিগত খণ্ডক গতাই দিয়া হোক সেই একেই ব্যক্তিজনে আকৌ নেক্সট ৰিপৰ্টটো দিব বা তাত তেওঁ নিজে এপইণ্ট হৈ ল'ব এটা কোম্পানীত আৰু ক'ব যে ইয়াত তেলেই তেল আছে আৰু তাৰ পৰা আমি এক্সপ্ল'ৰ কৰিম মই ভাবোঁ এইটো ভয়ানক এটা প্ৰবঞ্চনা ভয়ানক এটা মানে প্ৰবঞ্চনাৰ দলিল আৰু এইজন মানে ব্যক্তিগতভাৱে কোৱা নাই কিন্তু এজন প্ৰবঞ্চক বুলি ক'ব লাগিব ডাঙৰ কথা নহয় জানো এইটো এজন ব্যক্তিয়ে গোটেই চলাই আছে অসমখন তৈলৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি চাওঁ মই অকল এজন ব্যক্তিকে দোষ নিদিওঁ সেই ব্যক্তিজনে সেইখিনি কথা ক'বৰ কাৰণে যিখিনি নথি পত্ৰ ডকুমেণ্টছ দিছিলে তেওঁৰ এটা লবি থাকিব লাগিব তলত ডাউন দ্য লাইন তেওঁতো ৰিপৰ্টটো নিজে নিলিখে তলৰ পৰা লিখে এতিয়া কথা হৈছে যিটো কথা মই এবাৰ কৈছিলোঁ যে তাত প্ৰত্যেকজন বিষয়া কৰ্মচাৰী প্ৰধানকৈ যিখিনি বিষয়া তেখেতসকলে সঁচা কথাটো ক'বলৈ সাহ গোটাব পাৰিব লাগিব আজিৰ দিনত আজি যিটো অৱস্থা পৰিছে সেইটো ক্ষেত্ৰত দেখা গৈছে যে আমাৰ বিষয়াসকলৰ যিখিনি নৈতিক সাহস যে সঁচাটো সঁচা মিছাটোত মিছা সেইখিনি লাহে লাহে লোপ পাইছে মই নাই বুলি ক'ব খোজা নাই কিছু হয়তো ব্যক্তি আছে কিন্তু ইয়াৰ লগতে মই মেনেজমেণ্টকো এটা এপিল কৰিব খুজিম আজি যে যিসকল মানুহে সঁচা কথা কয় বা প্ৰকৃত তথ্য দাঙি ধৰে সেইসকল ব্যক্তিক কোনো যাতে প্ৰৰোচনামূলকভাৱে পানিছমেণ্ট এটা নাপায় সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন গোটেই চৰকাৰখনক ব্যৱস্থাটো কাণত ধৰি ঘূৰাই থাকে এজন ব্যক্তিয়ে বা তেওঁৰ নিচিনা ব্যক্তিয়ে আচৰিত শেষবাৰৰ বাবে উৎপল বৰাৰ ওচৰলৈ যাম সময় একেবাৰে নাই উৎপল বৰা শেষবাৰৰ বাবে 1 মিনিটৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ উৎপল বৰা ভৱিষ্যত কাৰ্যপন্থা কি হ'ব পাৰে হয় মই কেইজনমান ব্যক্তি আছে মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ এটা বিষয় ষ্টুডিঅ'ত খুব আপুনি উঠি ল'লে সুবিধা হ'ব ইউনিয়নবিলাকৰ ক্ষমতাটো কিমানলৈকে থাকে আপোনালোকে বহু এটা পুৰণি ইউনিয়নবিলাকে কথাবিলাক গম নাপায় ইমান এটা এজন ব্যক্তি বা কেইজনমান মানুহৰ মাজত এখন তৈলক্ষেত্ৰ শুকান এখন তৈলক্ষেত্ৰত তেলেই তেল তেওঁ যোৱাৰ পিছত তেলেই তেল ওলায় আগতে শুকান বুলি প্ৰতিবেদন দিয়ে এই কথাবিলাক ইউনিয়নে কিয় নাজানে আপোনালোকে কিয় নধৰে কথাবিলাক ইউনিয়নে ধৰাৰ ক্ষেত্ৰত প্ৰথমতে ক'বলৈ গ'লে মানে যিবিলাক ৰিকগনাইজ ইউনিয়ন আছে চবতকৈ প্ৰথমতে আমি জানো যে ৰিকগনাইজ ইউনিয়নৰ লগত তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিস্থিতিত কথা পাতে সেইটো তেওঁলোকৰ ওপৰত কথা প্ৰথমতে আহিলে কি এতিয়া যেতিয়া তৈলক্ষেত্ৰখিনি নিলামৰ কথা আহিলে আমাৰ ৰিকগনাইজ ইউনিয়ন যিখন আছে এতিয়া আজিৰ দিনত অইল এণ্ড গেছ এমপ্লয়িজ ইউনিয়নৰ যিখন ৰিকগনাইজ ইউনিয়ন তেখেতসকলে কৈছে যে তেখেতসকলে নাজানে ঠিক আছে ধৰি লৈছোঁ আমি তেখেতসকলে নাজানে কিন্তু চবতকৈ ডাঙৰ কথা কি হৈ গ'ল কি আমাৰ শ্ৰমিক ৰাইজ আমি শ্ৰমিকসকলে তেওঁলোকক ভোট দি জিকাইছোঁ আমাৰ শ্ৰমিক ৰাইজক তেখেতসকলক ক্ষমতাত এইটো কাৰণে দিয়া হৈছে যে তেখেতসকলে আমাক ৰক্ষণাবেক্ষণ দিয়ক আমাৰ ইণ্ডাষ্ট্ৰিটো বচাওক তেওঁলোকৰ স্থিতি এতিয়া যদি দুৰ্বল আছিলে তেখেতসকলে নাজানে গম নাপায় তেওঁলোকে বলিষ্ঠ ভূমিকা এটা লোৱা উচিত আগলৈ গৈ পিনে যাতে এনেকুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় কম আছে উৎপল বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মহন্ত ডাঙৰীয়া মাত্ৰ 30 ছেকেণ্ডত শেষ কৰক অনুষ্ঠান সময় অভাৰ হৈ গৈছে ইতিমধ্যে প্ৰাইভেটক দিলে ৰেভিনিউ বৃদ্ধি হ'ব বুলি যিটো কোৱা হৈছে সেইটো কোনো পধ্যে সহজভাৱে ল'ব নোৱাৰি কাৰণ কিছুমান কাম ছ'চিয়েলিষ্টিক ভিউটো কৰিব লাগিব সমাজৰ উন্নয়নৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত এটা চবৰে দায়িত্ব আছে যিখিনিয়ে এটলিষ্ট আগৰ ডাটা বেলেগ আৰু পিছৰ ডাটা বেলেগ কৰে সেইখিনিও এটলিষ্ট মিনছ ONGC বা তেনেকুৱা প্ৰতিষ্ঠানসমূহে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক মই ক'ব লাগিব 10 ছেকেণ্ডত কওক মুঠৰ ওপৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যি সিদ্ধান্ত ল'ব অসমীয়া ৰাইজৰ পক্ষতে সিদ্ধান্ত ল'ব নিশ্চয় সেইটো আপুনি ক'লে অসমৰ উন্নতিৰ কাৰণে চৰকাৰখনে নিশ্চয়কৈ যি সিদ্ধান্ত লয় অসমৰ উন্নতিৰ নিশ্চয় সেইটো আপুনি ক'লে কিন্তু আমি কৈছোঁ যে প্ৰতিটো সিদ্ধান্তই চৰকাৰৰ সমালোচনা হ'ব লাগে নেতিবাচক দৃষ্টিৰেও চাব লাগে যাতে অসমৰ সামগ্ৰিকভাৱে ক্ষতি নহয় কাৰণ কোৱা হয় যে চৰকাৰৰ যদি প্ৰতিটো সিদ্ধান্তই সঠিক হ'লহেঁতেন স্বাধীনতাৰ 70 বছৰ পিছত ভাৰতবৰ্ষত এতিয়া 100% লোকে খাব পাৰিলেহেঁতেন 100% লোকে শিক্ষিত হ'লহেঁতেন গতিকে আমিও এতিয়া মই ভাবোঁ যে এই সিদ্ধান্তসমূহ অসমৰ ৰাইজে ভাবিব লাগিব যে কিমান অসমবাসীৰ বাবে জনকল্যাণকাৰক মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ